সি কৈছে মোৰ ছাবজেক্ট মিউজিক, মই পঢ়া শুনা নকৰোঁ হা। গতিকে সেই সময়ত মিউজিক কৰাটো এটা ডাঙৰ কথা। তেওঁলোকৰ কিছুমান আত্মীয় মানুহে, মই যেতিয়া যাওঁ গুৱাহাটীতেই একেলগে যাওঁ, চাচোন দেউতা কিমান ভাল অফিচাৰ, সিহে কি গান বাজনা কৰি ঘূৰি ফুৰে। জুবিনে যে এই যে চশমা পিন্ধে যে, আৰু চশমা মানে আমাৰ লগৰ কিছুমানে গান্ধী বুলি জোকায় তাক, মানে গান্ধী চশমাৰ কাৰণে গান্ধী বুলি জোকায়। মোৰ অলপ দিগদাৰী হয়, চুলি দীঘল কাৰণে মই যাবলৈ টান পাওঁ। তাৰমানে কিয় কৈছোঁ, তেতিয়া চুলি দীঘল মানুহক চবেই চায়, সেইটো এটা মানে অলপ ভাল ভাৱত নাচাইছিল। তাৰমানে খুব ফানী আছিল তো মানুহটো, ধেমালি কৰি ভাল পায়, মানে ফূৰ্তি কৰিও ভাল পায়। আমি যিবিলাক লাজ কৰোঁ সি একো লাজ নকৰে। তাৰ মানে লাজ বোলা বস্তুটো মানে তাৰ ডিক্সনাৰীত নায়েই। হোষ্টেলত চবেই চিনি পোৱা হ'ল, সেই ল'ৰাটো যে গান গোৱা ল'ৰাটো, চুলি দীঘল ল'ৰাটো, এই ধৰণৰ কথা কয়। তাৰমানে কি হয়, চাইকেল চলাই যাওঁ, কিছুমান জেগাত হঠাৎ তাৰ চাইকেলৰ চেইন পৰি যায়। আৰে চাইকেল চেইন পৰি গ'ল, কি হ'ল? চাইকেলটো চেইনটো পটককৈ উঠে। সি চাইকেলৰ চেইন উঠোৱা বুদ্ধিকে এই দূৰত চাই থাকে। কি চাই থাকে জানে নাই? পুখুৰী, কুঁৱা ক'ৰবাত থাকে, কুঁৱাত মানে এই ট্ৰাইবেল মহিলাবিলাকে গা ধুই থাকে, ছোৱালী মহিলা যি নহওক, সেইটো চাই থাকে। এতিয়া হিমন্তই কি কৰিছে, সেই চুকটোতে বাজাজ স্কুটাৰখন আছিলে, বাজাজ স্কুটাৰখন পূৰা মানে ষ্টাৰ্ট কৰি ক'ৰবাত যাব আৰু। তাৰ নিজৰ চাইকেল আছিল, ৰঙা চাইকেল এখন। সেইখন আকৌ পিছত গম পাইছিলোঁ মাকে লগুণ দিয়নিত দিছিল তাক। মলয়াৰ সতে অহা তুমি সুৰভি, জোনাকৰ সতে অহা তুমি জোনালী, তুমি জোন এখন তুমি ক'বানে, তুমি মৰমী সপোন তুমি জানানে। এইখিনিতে সি হাৰমনাইজ কৰিছিলে। এই যিটো অসমীয়া মানুহক গান শুনালে যে, আগতেতো বাকী আমি কোনোবাই শুনিলেও যিটো ইংলিছ মিডিয়ামৰ ল'ৰা ছোৱালীবিলাকে অসমীয়া গান বৰকৈ নুশুনিছিল, সেই মানুহখিনিক বৰগীত লোকগীতৰ পৰা অসমীয়া গোটেই টোকাৰী গীতলৈ শুনালে। এই জুবিনৰ লগতে বোধ কৰোঁ ময়ে লাষ্ট নেকি, তাৰ পিছত চাগে সি আৰু ভাড়াঘৰত কাৰো লগত থকা নাই, একেলগে দুটাই ভাড়াঘৰত আছিল এটা সময়ত। ৰাতি 12টামান বজাত নেকি তেতিয়া এনাউন্স হৈছে আৰু গ'ল্ড মেডেল পাইছে। পিছদিনা আছাম ট্ৰিবিউনতো ওলাইছে, সেইটো ডাঙৰ কথা। পিছদিনা কিন্তু কলেজত আৰু জুবিন বিৰাট বেষ্ট পৰিছে, তো এই ল'ৰাটোৱে আমাৰ গ'ল্ড মেডেল পাইছে। আৰু আমি বেষ্ট কলেজ হ'লোঁ। জুবিনৰ জীৱনৰ এটা টাৰ্ণিং পইণ্ট সেইটো এটা। সি কেতিয়াবা আহি ওলায়, হঠাৎ ৰাতি 2টাতো আহি ওলায়, তাৰপিছত খাবলৈ কি আছে, কুকাত ধুব আৰম্ভ কৰে। মই বোলো, মই কৰি আছোঁ। আমাৰ কেঁকোৰা স্বভাৱ আছে, কিন্তু জুবিনে কেঁকোৰাৰ সেইটো ছিঙি নিজেই চবকে উঠাই লৈ গৈছিলে। প্ৰকৃতাৰ্থতেই জুবিনে নিজৰ গানৰ জৰিয়তে অসমীয়া ভাষাটোক ধ্ৰুপদী মৰ্যাদা দিলে। প্ৰণৱ কুমাৰ বৰ্মনৰ সৈতে দেশৰ সফল অসফল ব্যক্তিৰে যুক্তি তৰ্ক গল্প। নমস্কাৰ, ইণ্ডিয়া টুডে এনেৰ যুক্তি তৰ্ক গল্পলৈকে আমি দুগৰাকী বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ জনাই আনিছোঁ। খুব এটা শোকমগ্ন পৰিৱেশ অসমত এতিয়াও শেষ হোৱা নাই জুবিন গাৰ্গ, যাৰ ন্যায়ৰ বাবে এতিয়াও সকলোৱে সংগ্ৰামৰত হৈ আছে। এই দুয়োগৰাকী ব্যক্তিয়ে হৈছে জুবিন গাৰ্গৰ কেৰিয়াৰৰ আৰম্ভণিৰ পৰা, তেওঁৰ শিক্ষা জীৱনৰ আৰম্ভণিৰ পৰা একেলগে থকা আটাইতকৈ বিশ্বাসী বন্ধু, অন্তৰংগ বন্ধু, নিবিড় বন্ধু। জুবিন গাৰ্গৰ যি উচ্চগ্ৰাপৰ কেৰিয়াৰ, সেই কেৰিয়াৰত দুয়োগৰাকী বন্ধুৰে সীমাহীন অৱদান আছে। আৰু দুয়োগৰাকী ব্যক্তিৰ লগত জুবিন গাৰ্গ সম্পৰ্কে আমি নজনা বহুত কথা পাতিবলৈ আজি চেষ্টা কৰিম। মই প্ৰথমতে চিন্তামণি দাস ডাঙৰীয়াক চিনাকি কৰাই দিছোঁ। তেখেত জুবিন গাৰ্গৰ ঘনিষ্ঠ বন্ধু আছিল, হেমচন্দ্ৰ পাঠক। হাইস্কুলীয়া দিনৰে পৰা মৃত্যুৰ আগমুহূৰ্তলৈকে সুসম্পৰ্ক আছিলে, নিবিড় বন্ধুত্ব আছিলে। দুয়োগৰাকী ব্যক্তিকে স্বাগতম জনাইছোঁ আজি অনুষ্ঠান। ধন্যবাদ। চিন্তামণি দাস এনেকুৱা এগৰাকী শিল্পী হয়, যাক হয়তো আজি মানুহে বৰকৈ মনত ৰখা নাই, কিন্তু জুবিন গাৰ্গৰ পূৰ্বে তেখেতেই যি গান গাইছিলে মিউজিক মেকাৰ্ছৰ প্ৰযোজনাত, সেই গানত মাত্ৰ জুবিন গাৰ্গে হাৰমনি কৰিছিলে, হাৰমনাইজ কৰিছিলে, যাক হামিং বুলিও কিছুমানে ক'ব বিচাৰে, সেইগৰাকী চিন্তামণি দাস। আৰু হেমচন্দ্ৰ পাঠক তামোলপুৰৰ হাইস্কুলত পঢ়াৰ দিনৰে পৰা জুবিন গাৰ্গৰ লগত মৃত্যুৰ আগমুহূৰ্তলৈকে আছিলে। চিন্তামণি দা, অকণমান স্মৃতিচাৰণ কৰিব বিচাৰিছোঁ জুবিন দা সম্পৰ্কে। হয়, ধন্যবাদ আজি মোক ইয়ালৈ মাতি অনাৰ কাৰণে। ইণ্ডিয়া টুডে এনেই আজি বহুত কথাই মনত পৰিছে। আজি মনটো অলপ দুখো লাগিছে, যিহেতু তাৰ স্মৃতিৰ কথা ক'বলৈ আহিব লগা হৈছে। আৰু এইখিনি ক'বলৈ গ'লে মই অকণমান আগলৈ ঘূৰি যাব লাগিব। আৰু তাৰ এটা দীঘলীয়া যাত্ৰা জুবিনৰ 1972 চনৰ 19 নৱেম্বৰৰ পৰা 2025 19 ছেপ্টেম্বৰলৈকে এটা দীঘলীয়া যাত্ৰা। আৰু সেই যাত্ৰাটোত মই তাৰ সান্নিধ্য পাবলৈ পোৱাৰ মোৰ সৌভাগ্য বুলি ক'ব লাগিব।
কাৰণ পিছতে আমি এতিয়া গম পাইছোঁ এজন ঈশ্বৰ সদৃশ ব্যক্তি আছিল, যাক আমি ইমান মানে ওচৰৰ পৰা পাইছিলোঁ। আৰু এইখিনি ক'বলৈ গ'লে মই যিহেতু 90 দশকলৈ অকণমান যাব লাগিব, কথাখিনি তেতিয়া শ্ৰোতাৰে মানে শুনি ভাল পাব। কথাটো হ'ল কি মানে তেতিয়া মই কটন কলেজত পঢ়ি আছোঁ, মানে ডিগ্ৰী ইংলিছ ডিপাৰ্টমেণ্টৰ। আৰু ইংলিছ ডিপাৰ্টমেণ্ট বুলি এইকাৰণে কৈছোঁ, সেইটো এটা জুবিনৰ লগত এটা কথা আছে, তাৰ লগত জড়িত, মই ক'ম বাৰু। তেতিয়া পঢ়ি থাকোঁতে তেতিয়া গান চলে মানে জিতুল সোণোৱালৰ মিউজিক মেকাৰ্ছ, নিৰিবিলি গধূলি, বৰষা, অঞ্জনা, অপৰূপ। গতিকে তাত সেই মিউজিক মেকাৰ্ছত গীত গোৱাৰ মানে সকলো তেতিয়া এটা মানে সপোন থাকে আৰু কেনেকৈ গাব পাৰি, মানে সুবিধা পোৱাটোৱে ডাঙৰ কথা। আৰু তেতিয়া মই জিতুলৰ গানে গাওঁ, ক'ত নম্বৰ তেতিয়া অলপ জনপ্ৰিয় জিতুলৰ গান গায়, তেনেকৈ চলি ঠিকে আছে। তেতিয়া আছিলে আমাৰ হিমন্ত দা, এতিয়া মাননীয় মুখ্যমন্ত্ৰী, তেখেত সাধাৰণ সম্পাদক আছিলে। গতিকে আমি মানে কলেজত প্ৰগ্ৰেমবিলাক কৰি থাকোঁ, ঠিকে আছে। তেতিয়া জিতুল দাক এবাৰ কি হ'ল, মানে হেৰিয়ে ক'লে, হিমন্ত দাই, যে এবাৰ জিতুল দাক মাতিব লাগিব, তেওঁ তেতিয়া বম্বে থাকে, আৰু মাতিম কৈছে। আৰু তেতিয়া তই জিতুল দাৰ গানে গাওঁ, কিজানি মানে মিউজিক মেকাৰ্ছত মই এটা সুবিধাও পাওঁ নেকি, সিমান তেনেকৈ এটা আৰু ফূৰ্তি কৰি। ঠিক আছে, তেনেকৈ চলি আছে কথা। আমাৰ হোষ্টেলত ওলাইছে সদায় আড্ডা বহে। তেতিয়া গৰিমাও এডমিশ্যন লৈছে তাই হাই ছেকেণ্ডেৰীত। তেতিয়া মানে জুবিনৰ গৰিমাৰ কোনো চিনাকি নাই, মোৰ হোৱা নাই, বা ৰাইজে চিনি নাপায় আৰু জুবিন পিছত এণ্ট্ৰি হ'ব। তেতিয়া জিতুল সোণোৱাল আমি মাতিব লাগে, কলেজত আলোচনা হৈছে। কোনোবাই বহুত পইচা লয়, এই 40,000 50,000। তেতিয়াতো আৰু সিমান আৰু কণ্টেক্ট নাই, তেতিয়াতো মোবাইল নাছিলে। সেইকাৰণে কি হ'ল, এবাৰ মই আমাৰ এই ফেঞ্চি বজাৰত 3টা হল আছে, চিনেমা হল, তেতিয়া আমি চিনেমা চাব যাওঁ। বিজুলী, উৰ্বশী আৰু কিবা এটা আছিলে, ৰূপায়ণ। তাৰপিছত আমি লাখটকীয়া ভিতৰতে অলপ ওচৰ হৈ আমি যাওঁ, তাতে চিনেমা চাওঁ। কিবা অসমীয়া চিনেমা এখন দি আছিলে, চিনেমা চাব মই গ'লোঁ। আৰু জিতুল দাৰ কথাটো আৰু মই শুনি আছোঁ, তেতিয়া দেখিছোঁ আৰু মানে, আৰু জিতুল দাৰ গান গাওঁ। গতিকে গৈ দেখিলোঁ চিনেমা চাব হলত গৈ, মই চাব গৈছিলোঁ এই জিতুল দা ধুনীয়া। এতিয়া মোৰ মনত আছে ব্লু চাৰ্ট এটা, বগা পেণ্ট, অলপ ওখকৈ। আৰু জিতুল দা বৌ গৈছে তেতিয়া বিয়া কৰা নাই আৰু, তেতিয়া বিয়া হৈছে পিছত। ঠিক সোমাব মানুহৰ ভিৰ তেতিয়া মইতো ওচৰৰ পৰা পাই একদম আচৰিত হ'লোঁ আৰু ভাল লাগিছে। মই কি ক'ম, যিহেতু আমাৰ কলেজত আলোচনা হৈ আছে, জিতুল দা গৈছে, মই গৈ মাতিলোঁ আৰু, এক্সকিউজ মি জিতুল দা, মই গতনৰ হয়, আমি আপোনাক বিচাৰি আছোঁ, আমাৰ এটা প্ৰগ্ৰেম আছে কলেজ উইক নে ফেয়াৰ কিবা এটা আছিলে, গতিকে আপুনি ক'ত লগ পাম কেনেকৈ। আৰু মই ইমান এটা কথা সুধি দিলোঁ কি, মানে সেইটো আচলতে সুধিব নাপায়, আপোনাৰ ৰেটটো কিমান। মই তেতিয়া সৰু আৰু মানে ডিগ্ৰী ছেকেণ্ড ইয়াৰ, ৰেটটো কিমান। ঠিক আছে, মই 5,000 লওঁ, 5,000 লওঁ। তেতিয়া দিনতে মাত্ৰ 5,000 লয়। তেতিয়া আমি বহুত ভাবিছিলোঁ বম্বেত। ঠিক আছে, মই এড্ৰেছটো সুধিলোঁ। তেতিয়া ক'লে মই নিজৰ পৰা ভূপেন হাজৰিকাৰ ঘৰৰ অলপ আগত থাকোঁ। তাৰপিছত মই আৰু চিনেমা নাচালোঁ আৰু, লগে লগে আহি উত্তেজিত হৈছোঁ আৰু তাতে মই নিজে ভাল পোৱা গান মানে গোৱা এজন ইমান বিখ্যাত ছিংগাৰজন পাইছোঁ। ঠিক আকৌ মই লাখটকীয়াকৈ আহি, আমাৰ তেতিয়া ৰিজাৰ্ভ বেংকটো আছে, তাতে আমাৰ হোষ্টেলখিনি আছিলে, সেইটো হোষ্টেলত মই MNDBত থাকোঁ। ঠিক সেই MNDBৰ কাষতে PG হোষ্টেল, তাত হিমন্ত দা থাকে। হিমন্ত সেই KKH, তুমিতো এইখিনি জানাই কথাটো। তাৰপিছত তেতিয়া হিমন্তই কি কৰিছে, সেই চুকটোতে বাজাজ স্কুটাৰখন আছিলে, বাজাজ স্কুটাৰখন পূৰা মানে ষ্টাৰ্ট কৰি ক'ৰবাত যাব আৰু মই গৈ হিমন্ত দা আজি জিতুল দাক পাই গ'লোঁ। তাৰপিছত কৈছে হেই ব'ল যাওঁ। মই কৈছোঁ নহয় কাইলৈ মাতিছে, ঠিক আছে। পিছদিনা গ'লোঁ সেই স্কুটাৰখনতে আৰু গৈ পেলাই ওপৰত গৈ আৰু তেতিয়া সৰু ৰুম এটা, জিতুল দাই এতিয়া মনত আছে, প্ৰেছাৰ কুকাৰটো ধুই মানে কিবা সৰু পাকঘৰটোৰ পৰা ওলাই আহিছে। ওলাই আহি তাৰপিছত আমি কথা চথা পাতিলোঁ। মই এক্সাইটেড তেতিয়াও, জিতুল দা আপোনাৰ আমুকটো গান ভাল লাগে দেই, মনে জান গানটো ভাল লাগে, এনেকৈ কৈছোঁ। তেতিয়া হিমন্ত দাই মোক হাতখন এনেকৈ ধৰি দিয়ে। তাৰমানে মই মানে সৰু আৰু তেতিয়া আৰু পাইছোঁ। বা ঠিক তেনেকৈ প্ৰগ্ৰেম ঠিক হ'ল, আহিলে। আৰু পইচাটো মই তাৰে দিবলৈ মোক পঠাইছে, আকৌ হিমন্ত দাই পঠাইছে 4,000 টকা এটা দিছে, 4,000 দি পঠাইছে। মই আকৌ লগ পাম জিতুল দাক, গতিকে সেইকাৰণে মোৰ আকৌ ফূৰ্তি। তাৰপিছত প্ৰগ্ৰেম হৈ গ'ল। তেতিয়া মিউজিক মেকাৰ্ছত প্ৰডিউচাৰ আছিলে বীৰেন দাস, তেখেত ঢুকাইছে। গতিকে মই তাতে গান গালোঁ। গান গোৱা জিতুল দাৰ আগত মই উঠিছোঁ। যিহেতু মই কটনত তেতিয়া অলপ পপুলাৰ, জিতুল দাৰ গানখিনি গাওঁ। সেইখিনিতে এটা ইণ্টাৰেষ্টিং কথা আছিলে কি, জিতুল দাক মই সুধিছিলোঁ যে জিতুল দা আপোনাৰ গান গাম দেই 2-এটা, পিছে হ'ব ক'লে। আৰু মোৰতো কটনত ছাপৰ্ট আছে তেতিয়া হোষ্টেলৰ ল'ৰা, গাঁৱতে মোৰ প্ৰগ্ৰেম মানে হিট হৈছে আৰু। যিটো পিছত গম পাওঁ, জিতুল দা পিছত অলপ মানে হেৰি হৈছে আৰু
মানে এইটো তুমি বেষ্ট ছিংগাৰ আছিলা বেছিকৈ মানে আছিলোঁ 1992 আৰু তাৰপিছত এই তেতিয়া মই গীত গালোঁ। তাৰপিছত সংসাৰ মানে মোৰ প্ৰগ্ৰেম ভাল হৈছে। এই প্ৰথম দেখাতে মই কৈছোঁ 3টামান গাইছোঁ। তাৰপিছত এই কি এইটো প্ৰথম দেখাতেই মই এজন গাই দিলোঁ। বহু কথা। তাৰপিছত আৰু যিটো পিছত অকণ ভাল পোৱা নাই, তাৰমানে হেৰি অকণ বেয়া অসুবিধা পাইছে গাইতে কাৰণে, কৈছে মোৰখিনি গান মোক নমতা হ'লে হ'ল দেখোন, মোৰ গানখিনি গাই দিলে। পিছত আৰু ক'লোঁ মই যিটো চৰি দেই মই গালোঁ বেয়া, নাই একো হ'ব। সেইটো কথা গ'ল তেনেকৈ। সেই তেতিয়াই মই সেই মিউজিক মেকাৰ্ছত গীত গোৱাৰ মানে সুযোগটো পালোঁ। সুযোগটো পাওঁতে তেতিয়াৰ এই বীৰেন্দাই মোক তেতিয়া হোষ্টেলত, তেতিয়া মোবাইল চবাইল নাই, মোক কাৰ্ড দি থৈ গ'ল। ফটাহি নাম্বাৰ আছিলে। হয়, দুঘৰতে মৰিলোঁ। হয়, তেতিয়া ইয়াতে আছিলে মিউজিক মেকাৰ্ছ জোৰদত আছিলে। তাৰপিছত বামুণে মোক গৈছিলে। পিছত তেখেতে আৰু হেৰি ইণ্ডাষ্ট্ৰীৰ পৰা আহিলে। তেতিয়া কেছেটত গান গোৱাটো ডাঙৰ কথা। ডাঙৰ কথা ভাবিব নোৱাৰি। ভাবিব নোৱাৰি। আৰু তেতিয়া প্ৰডাকশ্যনবিলাকহে আছিলে, মানে মিউজিক মেকাৰ্ছ এনেকৈ প্ৰডাকশ্যন বা পল্লৱী এনেকৈ। গতিকে তেতিয়া সেই প্ৰডাকশ্যন গান গাব, আৰু সেই বিশেষকৈ মিউজিক মেকাৰ্ছ তেতিয়া বম্বে ছিংগাৰে গায়, মানে কুমাৰ চানু, তাৰপৰা আশা ভোছলেও গাইছে, টি চিৰিজৰ নিচিনা। তেতিয়া সেইকাৰণে সেই তাত গান গোৱাত মোৰ এটা, তাৰপিছত বীৰেন্দাই ঠিক হ'ল তই গাবা। তেতিয়া মোক কাৰ্ড চাৰ্ড দিলোঁ, মোক ভইচ টেষ্ট কৰিলে। তাৰপিছত মৰমী লগৰী কেছেটটোৰ নাম তেতিয়া 1992 সেইটো ৰেকৰ্ডিং হৈছে, ৰিলিজ হৈছে 93। তাৰপিছত কি হ'ল, একদম যা যোগাৰ হৈছে কেছেটটো, গান চান ৰেডি হ'ল। গীটাৰ বজাই ভগত প্ৰীতম, এতিয়া তেখেত বিখ্যাত অভিনেতা। ভগত দাই ক'লে তোমাক এজন ল'ৰা চিনাকি কৰি দিম, খুব ভাল গান গাই যোৰহাটৰ। ঠিক আছে, চিনাকি কৰি দিবচোন, ভাল লাগিব। তাৰপিছত মোক কৈছে মই এনেকৈ আনিম, হেৰি কৈ দিম, বিবাৰত পঢ়ে, এডমিশ্যন লৈছে, তোমালোকৰ লগৰ হ'ব। ঠিক আছে, আহি গ'ল একদম সেই প্ৰথম এণ্ট্ৰি, মানে চুলি দীঘল, সৰু চশমা, একদম মোৰ হোষ্টেলত আহি গ'ল। আহি চিনাকি তেনেকৈ, তেতিয়া আৰু তুমি তাৰমানে আৰু প্ৰথম মানে। তাৰপিছত আহি আৰু এই মোৰ হোষ্টেলত আহে। তাৰপিছত মই চাওঁ দেই, ল'ৰাটো আচৰিত লাগিলে। তাৰ তেতিয়া মানে কিবা এটা শক্তি, মানে এতিয়া ফিল হয়, তেতিয়া যদিও সাংঘাতিক হয়, ধৰ তাৰ মানে ধৰণ কৰণ, সাজ সজ্জা এইটো অলপ বেলেগ ধৰণৰ। তাৰপিছত আহে যায়, মই ভাত চাত আমাৰ তাত হোষ্টেলত খায়, এবাৰ তেনেকৈ ভাত ঢাকি থৈ দিওঁ থালত, ঢাকি থ'লে মই খোৱা একো নহয়, ব'লা খাবা। খাওঁতে তেতিয়া কোনোবা ছিনিয়ৰে মোক গালিও পাৰিছিলে। পিছত মোৰ ভাত কোনে খালে, এনেকৈ কাৰোবাক কৈছে বোলে, এই চিন্তামণিৰ লগত চুলি দীঘল ল'ৰাজন আহিছে, ভাত কোন ক'লে, জুবিন বুলি। কোন জুবিন? তেতিয়া মানে হোষ্টেলত কোনোবা মানে দেখেতো, মোক সোধে। তেতিয়া আমাৰ সুশান্তৰো আছিলে, সুশান্ত কাশ্যপত, মানে সোধে যে কোন হয় চিন্তামণি ল'ৰাজন? মই যোৰহাটৰ ল'ৰা, ভাল গান গায়। তেনেকৈ অহা যোৱা কৰি, তাৰপিছত এবাৰ মই ক'লোঁ কিবা ফ্ৰেছাৰ আছে, তুমি বজাবা আছে, আহিবাচোন কিবা বজাবা কীবৰ্ড। তেতিয়া কীবৰ্ডখন লৈ আহিলে, কীবৰ্ডখন উৎপলদাৰ তেতিয়া শ্বিলঙত চাকৰি কৰে, উৎপল শৰ্মাৰ। উৎপলদা খুব আছিলতো, তেওঁ প্ৰথম গোটেইখিনি কেছেটত উৎপলদাই গোটেই এৰেঞ্জমেণ্ট কৰিছিলে, আৰু খুব ভাল। তেতিয়া তেখেত বম্বেত থাকে। উৎপলদাই আনি, তেতিয়া মই নাই, আনি বিচনা তলত মানে সোমোৱাই থৈ গুচি গ'ল। তাৰপিছত আহি কৈছোঁ, মই ৰুমমেট এটা কৈছে, কোন আহিছিলে? কৈছে এই যে দাদাজন জুবিন দা, এই তেখেতে থৈ গৈছে। তেতিয়া সেই আহিলে, বহিলে, বজালে, কিন্তু সেই প্ৰগ্ৰেমটো কৰা নহ'ল বাৰু। কিন্তু তথাপি তেতিয়া ইণ্টাৰেষ্টিং এটা কথা কি, এটা বিখ্যাত গান জোনাকে কাণে কাণে আহি ক'লে, সেই গীতটো আচলতে মোকে দিছিলে, মানে মিউজিক মেকাৰ্ছত যাতে এইটো ৰেকৰ্ডিং হয় নেকি। আৰু মোৰ ৰুমটোতে বহি সৰু টেপ এটাত সি ৰেকৰ্ডিং কৰিছিলে, মানে মোক দিছে আৰু সেই কেছেটটো বহুত দিনলৈকে আছিলে। আৰু তেতিয়া সেই গীতটো মই কেছেটত শুনোতে মানে কোনোবা হোষ্টেলতে অকণমান জনপ্ৰিয় হৈছিলে, জোনাকে কাণে কাণে আহি ক'লে। পিছত সি এইটো গাত মায়ে কেছেটত দিছে। তেতিয়া সেই তেনেকৈ আহিলে, সেইটো দিছে। আৰু বহুত দিন শুনিছিলোঁ, মই তাত শুনাইছিলোঁ, কিন্তু তেতিয়া ময়ো নতুন কিবা কৰি সুবিধা এটা পাইছোঁ, সংগ্ৰাম কৰিছে, মানে সুবিধা পাইছোঁ। আৰু ময়ো কৈছিলোঁ ল'ৰাজনে, তেতিয়া যিবিলাক বহুত পপুলাৰ, তেতিয়া বীৰেন্দাও মানে সিমান এটা বৰ ভবা নাই আৰু। তেতিয়া আহে যায়, তেতিয়া আহোঁতেই সেই তেনেকৈ সেইটো আৰম্ভ হ'ল। তেতিয়াই বন্ধু তাৰ মুখত এজন শুনিছিলোঁ, আমাৰ হেমচন্দ্ৰ বিবৰত বোলে থাকে, বিপদতে বোলাচোন যাওঁ, তেতিয়া মোক লৈ যায়। তেতিয়া মই হেমচন্দ্ৰক তেতিয়া লগ পাইছোঁ। সুশান্ত কাশ্যপে আপোনাৰ কথা লিখিছিলে। হয় হয়, সুশান্ত দাই লিখিছিলে যে জুবিন গাৰ্গ কেতিয়াবা আপোনাৰ লগত হোষ্টেলত ৰাতি নিশা থাকে কীবৰ্ডখন লৈ আহে, গীটাৰ এখন। আকৌ কথা পাতিম, অকণমান হেমচন্দ্ৰ ঠিক আছে, ওচৰলৈ যাব। ঠিক আছে, হেমচন্দ্ৰৰ যিহেতু বহুত স্মৃতি জড়িত হৈছে হাইস্কুলীয়া দিনৰে পৰা।
যদিও আজি পৰিস্থিতিটো মানে পৰিৱেশটো আমাৰ খুব এটা ভাল লগা নহয় ৰাবাচেৰি কাৰণ জুবিন দা নাই যিহেতু আমাৰ মাজত তথাপি তেখেতৰ বিষয়ে নজনা কথা বহুততকৈ আপোনালোকে বেছি ভালকৈ জানে। চিন্তাই ক'লেই আৰু এই আমি চিন্তাৰ লগত মোৰ বন্ধুত্ব হৈছে জুবিনৰ জৰিয়তে তেতিয়াই আমি সেই কলেজত দিনত মানে মই তেতিয়া বিবোৰত পঢ়োঁ, এওঁ কটনত, পিছত ময়ো কটনত আছিলোঁ বাৰু, কিন্তু মই আকৌ অকণমান পিছুৱাই যাব লাগিব তেওঁ কোৱাৰ দৰে। আমি তেতিয়া স্কুলত আৰু তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, আমি ক্লাছ 8ত তেতিয়া আমি MV স্কুলৰ পৰা আহি তাত এডমিশ্যন লৈছোঁ। সেইটো 85-86 চনৰ কথা। সেই সময়বিলাক অলপ তেনেকুৱা হয়তো। তেতিয়া আমাৰ ক্লাছত নতুনকৈ ল'ৰা এজন আহিলে, তাৰপিছতে গোল চশমা তেতিয়া গোল চশমা পিন্ধে দেই, গান্ধীৰ দৰে চশমা। তাৰপিছতে আমি এডমিশ্যন ল'লে আমি গম পালোঁ যে আমাৰ নতুনকৈ অহা হাকিমৰ ল'ৰা, হাকিমৰ পুতেক বুলি কওঁ আমি। বিজনীৰ পৰা আহিছিলে চাগে। বিজনী বান্ধৱ হাইস্কুলৰ পৰা আহি পেলাই আমাৰ স্কুলত নাম লগাইছিল। তাৰপিছতে খুব আৰু মোৰ এটা সুবিধা আছিলে কি, সেই সময়ত চাৰ্কুল অফিচাৰ, ছাব ডেপুটি কালেক্টৰ বুলি কৈছোঁ, উপপ্ৰতি সমহৰ্তা, এতিয়া চক্ৰ বিষয়া বুলি কয়। গতিকে চক্ৰ বিষয়া আমাৰ সেই অঞ্চলত আৰু মানে আটাইতকৈ উচ্চ পদবীধাৰী বিষয়া সেইজনে, আৰু তেওঁৰ ল'ৰা আমাৰ অকণমান হেৰিও থাকে, সেইটো থাকেই, চবৰে থাকে, ডাঙৰ বিষয়াৰ ল'ৰা, কিন্তু তাৰ সেইবিলাক নাছিল। খুব কম সময়ৰ ভিতৰতে আমাৰ লগত খুব এটা ভাল মিলা প্ৰীতি হৈছিল, আৰু তাৰ চাইকেল এখন আছিল ৰঙা, সেই চাইকেল চলাই আহে, আৰু সেই সময়ত চশমা পিন্ধা ল'ৰা গোটেই ক্লাছৰ ভিতৰত সিয়ে আছিলে। আমাৰ 5টামান ছেকশ্যন আছিলে, গতিকে লাহে লাহে আমাৰ হেৰিবিলাক হ'ল, আৰু তেওঁলোকে থকা কোৱাৰ্টাৰটোৰ ওচৰতে আমাৰো ঘৰ, গতিকে মই বিশেষকৈ খুব সঘনাই লগ পাওঁ, ৰাতিপুৱা গধূলি স্কুলৰ পিছতো পাওঁ। আমাৰ স্কুলখন প্ৰায় 1 কিলোমিটাৰমান দূৰত আছিলে। তেনেকৈ আমাৰ বাছ বঢ়িয়া বন্ধুত্ব হ'ল, আৰু মই বিভিন্ন ঠাইত গৈছোঁৱেই। সি আকৌ এটা মানে খুব চোকা ল'ৰা আছিলে, ক্লাছ 9ত ছেকেণ্ড হৈছিলে দেই, মোৰ মনত আছে। তাৰপিছতে আমাৰ যিজন ফাৰ্ষ্ট বয় আছিলে, ৰজনী ৰাজবংশী বুলি, তেওঁ পিছত ইঞ্জিনিয়াৰ হৈ পেলাই তাৰপিছত তেওঁ ঢুকাই থাকিল। খুব মানে তেওঁলোকৰ আৰ্থিক অৱস্থা বৰ ভাল নাছিল, আৰু এইকাৰণে কৈছোঁ জুবিনৰ মনটো তেতিয়াৰ পৰা সাংঘাতিক বহল আৰু বিশাল। এটা কথা কি, সেই ৰজনীৰ ঘৰ অকণমান ভিতৰত, ৰজনীয়ে পঢ়ে, মই কৈছোঁ ন আৰ্থিক অৱস্থাটো বেয়া, বাঁহৰ টেবুল এখন বনালে, মানে বাঁহৰ চাং টাইপৰ টেবুল, বাঁহ ফালি যে বনায় তেনেকুৱা। সি দেখি পেলাই তাৰ মনটো খুব বেয়া লাগিলে, সি দেউতাকক কৈ টেবুল এখন দি থৈ আহিলে, তেতিয়াই দেই। তাৰপিছতে সেই যিটো মহানুভৱতা, আমি এতিয়াৰ কথাটো ভাবোঁ যদি, যে এতিয়া কি ফাৰ্ষ্ট বয়টোক আমি তাৰ সেই অৱস্থাটোৰ সুবিধা লৈ মই ফাৰ্ষ্ট হ'ম, মই কিয় ছেকেণ্ড হৈ থাকিম, কিন্তু সি ছেকেণ্ড, সেই ঈৰ্ষাটো নাছিল কেতিয়াও। সেই যিটো মহানুভৱতা আমি কৈছোঁ, সেইটো বৰ ডাঙৰ কথা আমি যদি ভাবি চাওঁ, সেই বস্তুবিলাক আছিলে। তাৰপিছত আমি পিছবেলা স্কুলৰ শেষত তাহাঁতৰ স্কুলৰ ঘৰ কোৱাৰ্টাৰটোৰ সন্মুখতেই ছোৱালী হাইস্কুল, তাতে আমি ক্ৰিকেট খেলোঁ। সেইটো আমাৰ ৰুটিন, আৰু মানে স্কুলৰ পৰা আহোঁ তেতিয়া 3টামান বজাৰ পৰা আৰু আমাৰ হেৰি হৈ যায়, আৰু ক্ৰিকেট খেলা আৰম্ভ হৈ যায়। আৰু মনত আছে সি বলিং কৰিছিলে খুব ভাল, আৰু মই বেটিং কৰোঁ বেছিকৈ, মানে সি পিছত কয় ইয়াক আউটেই কৰিব নোৱাৰি, তেনেকুৱা। যি নহওক, আমি সেই ধৰণে গোটেই হেৰিবিলাক কৰিছিলোঁ। আৰু কেতিয়াবা আমি স্কুলত থাকোঁতেই কুইজ কৰোঁ, কুইজ কম্পিটিশ্যন। আমাৰ খুব এজন সেই সময়ত বৰ এনলাইটেন মানুহ আছিলে, তেওঁ ঢুকালে, তেওঁ জুবিনৰ ঘৰুৱা শিক্ষকো আছিল, লেহু বড়ো ছাৰে। পিছত চাকৰি এৰি, তেওঁ ইংলিছৰ MA আছিলে, চাকৰি এৰি পিছত BDO হৈছিলে। আৰু ছাৰেও সেই যে ক'লোঁ, ঘৰত জুবিনৰ ঘৰত টিউশ্যন কৰে, আৰু টিউশ্যনৰ শেষত ছাৰো মানে আমাৰ লগত খেলে। আৰু তেওঁ মানে আজি সুৰিছোঁ, তেওঁ একেধাৰে এজন ভাল লেখকো আছিলে, ভাল কুইজ মাষ্টাৰ, মেণ্ডলিন বজায়,
ক্ৰিকেটৰ আম্পায়াৰিং কৰে, ভলীবলৰ ৰেফাৰী হয়, নাটকো কৰে। আমাৰ এজন ভাৰ্চিটাইল ফিগাৰ আমি আজি ফিল কৰোঁ। আৰু আমি সেই যে আমাক এনলাইটেন কৰা মানুহ তেওঁ আছিলে, মৃণাল দা আছিলে, পিছত মানে হেৰি হৈছিলে আমাৰ সদৌ অসম কৰ্মচাৰী পৰিষদৰ সাধাৰণ সম্পাদক আছিলে, তেওঁ ক'ভিডত তেওঁ ঢুকাইছে। আৰু মৃণাল দায়ো মাইনা আৰু মমনক ঘৰত টিউশ্যন কৰিছিলে। লেহৰা বড়ো ছাৰ MLA হৈছিলে MLA হৈছিলে। MLA মানে হৈ পেলাই তেওঁ শপত গ্ৰহণ কৰিয়ে ক'ভিডত তেওঁ ঢুকাই থাকিলে, পিছত বাই ইলেকশ্যন হ'ল। সেইটো হেৰিত সেই ছাৰে তাৰমানে আমাৰ আছিল কুইজ মাষ্টাৰ। আৰু ৰজনী, মই আৰু জুবিনে কুইজত টীমত আছিলোঁ। প্ৰায় তেনেকৈ 3 বছৰমান আমি একেৰাহে ফাৰ্ষ্টেই হৈছিলে। আৰু বেলেগ জেগাতো গৈছিলোঁ, নাগৰিজুলি, কুমাৰিকাটা এইবিলাকত। চাইকেল চলাই যায় তেতিয়া চাইকেল নাগৰিজুলি দূৰ আছে, 14 কিলোমিটাৰ, কুমাৰিকাটাও প্ৰায় 10 কিলোমিটাৰমান। গতিকে ট্ৰাকত যাবলৈ নাগৰিজুলি খুব বেয়া অৱস্থাটো। হেৰিত কুমাৰিকাটাৰ বাছৰ ব্যৱস্থাটো ভাল। গতিকে সেই দিনত আকৌ হাকিমৰ ল'ৰা ট্ৰাকত যাবনে, মোৰ ভয়ো হয়। যাওঁ নহয়, আমি বিজনীত থাকোঁতে হেৰি বৰপেটালৈকে ট্ৰাকত উঠি হেৰি গৈছোঁ, অম্বিকাগিৰি শতবৰ্ষত আমি গান গাব গৈছোঁ। সেইবিলাক কথা কৈছিলে, মনত আছে। আৰু তেনেকৈ মোৰ ভয় হয়, মোৰ লগত যাব। মই আগতে কৈছোঁ যে হাকিমৰ ল'ৰা, কিবা এটা যদি হেৰি খেলি মেলি হয় মোৰ দুখে চুব। গতিকে আমি তাতো তেনেকৈ কুইজত মানে প্ৰাইজ পাইছিলোঁ। গতিকে সেই বস্তুবিলাক। আৰু এটা কথা মোৰ মনত আছে, ছাৰে সোধা এটা প্ৰশ্ন, মই আজি বেলেগতো ক'ৰবাত কৈছোঁ, যে এটা প্ৰশ্ন সুধিছিলে যে মেনিনজাইটিছ ডিজিজ মানে ৰিলেটেড টু হুইচ পাৰ্ট অফ আৱাৰ বডি, এটা ডিজিজ। সি সেই পটককৈ এনচাৰটো দিছিল মেনিনজাইটিছ, ব্ৰেইন। তাৰমানে শৰীৰৰ কোনটো অংশৰ লগত এই বেমাৰটো হয় সাধাৰণতে, ই লগে লগে এনচাৰ দি দিছিল ব্ৰেইনত হয়। সেই কথাটো মই আজিও ক'ব পাৰিছোঁ, সেইটো ক্লাছ 9 মানৰ কথা। মানে সেই কথাটো মই নাজানিছিলোঁ একেবাৰে। আৰু এই ধৰণৰ কিছু কথা আছে। তাৰপিছত চাইকেল চলোৱা কথাবিলাকতো আছে। আমি চাইকেল, তাৰ নিজৰ চাইকেল আছিল, ৰঙা চাইকেল এখন। সেইখন আকৌ পিছত গম পাইছিলোঁ মাকে লগুণ দিয়নিত দিছিল তাক। আৰু মই দেউতাৰ চাইকেল এখন লওঁ, তেতিয়া চাইকেল এখন থকাটো ডাঙৰ কথা আমাৰ বয়সৰ ল'ৰাবিলাকৰ। তাৰপিছতে তেনেকৈ আমি এই ভিতৰত জনজাতীয় গাঁওবিলাকত যাওঁ, গৈ পেলাই সি আকৌ খুব মানে খুব ফানি আছিল তো মানুহটো, ধেমালি কৰি ভাল পায়, মানে ফূৰ্তি কৰিও ভাল পায়। আমি যিবিলাক লাজ কৰোঁ সি একো লাজ নকৰে। তাৰ মানে লাজ বোলা বস্তুটো মানে তাৰ ডিক্সনাৰীত নায়েই। সি নিজে কোৱাৰ দৰে সি অকণ দুষ্ট আছিলে। তাৰমানে কি হয়, চাইকেল চলাই যাওঁ, কিছুমান জেগাত হঠাৎ তাৰ চাইকেলৰ চেইন পৰি যায়। আৰে চাইকেল চেইন পৰি গ'ল, কি হ'ল? চাইকেলটো চেইনটো পটককৈ উঠে। তাৰপিছত সি চাইকেলৰ চেইন উঠোৱা বুদ্ধিকে এই দূৰত চাই থাকে। কি চাই থাকে জানে নাই? পুখুৰী, কুঁৱা ক'ৰবাত থাকে, কুঁৱাত মানে এই ট্ৰাইবেল মহিলাবিলাকে গা ধুই থাকে, ছোৱালী মহিলা যি নহওক, সেইটো চাই থাকে সি। তাৰপিছত মইতো ৰঙা চিঙা পৰি যাওঁ, কি হ'ব এতিয়া? মানে সেই দিনত আৰু সেইটো লাজ লগা কথা এটা। তাৰপিছত মই পটাপট তুলি তাক লৈ মই আহিলোঁ, তই থাক। তাৰপিছত আহি যাওঁ। আৰু তেনেকুৱা বহুত ঘটনা আছে। বৰ মানে সেই দিনবিলাক খুব মধুৰ। আৰু আমাৰ এই লগৰ ছোৱালীবিলাকক আমি সাধাৰণতে সেই সময়ত লগৰ ছোৱালীবিলাকক মাতা নহয়, আৰু ইমান ফ্ৰেণ্ড নহয়। সি কিন্তু পটককৈ আগতে মাতি আমাক কয়, চা ই লাজ কৰিছে তোৰ ঘৰলৈ আহিবলৈ। সি মোক মাতি লৈ যায়, আজি এফালে যাম, গৈ পেলাই বেলেগৰ ঘৰত ওলায়, মই গম পাওঁ। আৰু গতিকে এই ধৰণৰ কথাবিলাক, ই মানে সময়তকৈ আগবঢ়া যে, সেই কথাবিলাক তেতিয়া আছিলেই। আৰু আমাৰ সেই তেনেকৈ কিছু কথা। কিন্তু তেতিয়া তাৰ ঘৰত মই প্ৰায়ে যাওঁ, কিতাপৰ এটা ডাঙৰ লাইব্ৰেৰী আছিল দেউতাকৰ। খুব ডাঙৰ ডাঙৰ ভাল ভাল কিতাপ। তেতিয়া আমি মানে বাৰ্ট্ৰেণ্ড ৰাছেলৰ কিতাপ দেখোঁ, মানে হোমাৰৰ কিতাপো দেখোঁ, বা ক্লাছিকেল হেৰিও দেখোঁ, আৰু মডাৰ্ণ যিমান আছে এলিয়টৰ হেৰি চব মানে থাকে। আৰু অসমীয়া কিতাপবিলাকো থাকে। কোনে পঢ়ে? দেউতাই পঢ়ে, আৰু সিও পঢ়ে। আৰু তেতিয়া সেই লাইব্ৰেৰীবিলাক, তেতিয়া তোমালোকে সেই সময়ত প্ৰায় আটাইবিলাক মানুহৰ ঘৰতে এটা এটা লাইব্ৰেৰী থাকেই। এতিয়া সেইটো উঠি গ'ল, আমাৰো ঘৰত থাকে। মানে তাৰ ঘৰত তেতিয়া ইংলিছ কিতাপ বেছি থাকে, দেউতাকে পঢ়ে, গতিকে সিও পঢ়ে। সেই পঢ়াৰ কথাবিলাক যে সেই তেতিয়া আমি দেখিছিলোঁ। আৰু এটা বস্তু, মানে মিউজিকেল ইনষ্ট্ৰুমেণ্ট কি নাছিল তেতিয়া? তবলা, খোলৰ পৰা গীটাৰ, হাৱাইয়ান গীটাৰ আকৌ জুবিনৰ মাক মানে খুৰীয়ে বজাইছিলে।
তাৰপিছতে কীবৰ্ড সৰু এখন আছিলে, নাল, তাৰপিছতে কংগো, এইবিলাক মুঠতে ক্লাবৰ দৰে আৰু। গোটেইখিনি আছে অঁ, আৰু তেতিয়াতো এটা থকাটোৱেই ডাঙৰ কথা। মানে সেই সময়ত মানুহে বুজিব পাৰে আমাৰ সময়খিনি কেনেকুৱা এটা সময় আছিলে। এটা যদি কাৰোবাৰ ঘৰত গীটাৰ এখন থাকে সেইটো ডাঙৰ কথা, কিন্তু চব আছিলে। সি অলপ চলপ চব বজায়, আৰু তেতিয়াই কৈছে মই তবলাৰ বিশাৰদ হৈছোঁ দেই, কিন্তু পিছত গম পাইছিলোঁ সি ক্লাছ 6 মানতে বোলে বিশাৰদ হৈছিলে। শিলচৰত শিকা বুলি অঁ, শিলচৰত শিকিছিলে। কপিল ঠাকুৰে। অঁ, শিলচৰত শিলচৰ নহয়, কৰিমগঞ্জত আছিলে। কৰিমগঞ্জত। তাৰপিছত বিজনীটো শিকিলে উম। ৰমণী ৰয় বুলি এজনৰ ৰমণী ওচৰত। ৰয়। তেওঁ আমাৰ ফোক মিউজিকবিলাক তেওঁৰ তাত শিকিছিলে। তেওঁ সদায় কৃতজ্ঞতাৰে জুবিনে সুৰিছিলে সেইবিলাক কথা। আৰু তামোলপুৰতো আমি তেনেকৈ দেখিছিলোঁ। আৰু তেনেকৈ আমাৰ লগৰ কেইজনমানে এখন নাটক কৰিছিল দেই এবাৰ। নাটকখনৰ নাম আছিলে আমাৰ বসন্ত ভট্টাচাৰ্যৰ প্ৰহৰ বুলি এখন নাটক, প্ৰহৰ। একাংকিকা নাটক। একাংকিকা। আমাৰ সেইখন মই কৰা নাই, আমাৰ লগৰ কেইটামান জয়ন্ত জয়ন্ত কাকতি কাকতি আছিলে, আছিলে। তাৰপিছত আমাৰ এজন মুনীন্দ্ৰ গায়ন বুলি আছিলে, ৰজনী, আৰু কোনোবা আছিলে। সেই নাটকখনত সি মানে লাইভ মিউজিক দিছিল। তেতিয়া আমি টেপ বজাই মিউজিক কৰোঁ আৰু টেপত কিবা কেছেট এটা লগাই দিওঁ, তেতিয়া মিউজিক হয়। লাইভ মিউজিক কৰাটো কমেই থাকে। তেতিয়া সেই এটা এটা আমাৰ অভিজ্ঞতা এটা আছে হয়তো। বহুতে কয় জুবিন গাৰ্গৰ প্ৰথম আৱহ সংগীত পৰিচালনা। সেইটো হ'ব পাৰে। তোমাৰ মই আগতে নাটক। আমি আগতে সেই কথাটো গম পোৱা নাছিলোঁ। পিছত যেতিয়া জয়ন্ত কাকতিয়ে দেখিছিলে। অঁ। জয়ন্তদা। আমি একেলগে পঢ়া, গতিকে সেইটো হয়তো হ'ব পাৰে, কাৰণ কিয় আগৰ কথাখিনিতো নাজানো। গতিকে সেইটোৱে হয়তো প্ৰথম, আৰু সেই সময়খিনিত কোনো ধৰণৰ তেনেধৰণৰ কথা নাছিলোঁ। আৰু প্ৰগ্ৰেম কৰিছিলে দুটামান। এটা প্ৰগ্ৰেম আছিল তেতিয়া আমাৰ তাত বিহু 3খনমান বিহু হয়। এখন তামোলপুৰ ৰঙালী বিহু সন্মিলন, এখন মটঙাপাৰ মিলিটন জনসংঘই তাত বিহু পাতে, আৰু এখন বিষ্ণুজ্যোতি সংঘই এখন বহাগী বিদায় পাতে। এনেকুৱা সেই গান গোৱাটো মোৰ মনত আছে। এই মিলিত জনসংঘই বিহুখনত প্ৰথম গান গাইছিল। বিশেষকৈ জংকীয়ে বেছি গাইছিলে। জংকীয়েতো সেই গান গায়। জংকীকো পাইছে আপুনি গীত? জংকীয়েতো সৰু, বহুত সৰু। আমি মাইনা বুলিয়ে কওঁ। মাইনাই হাৰমনিয়াম বজাই গান গায়, সি তবলা বজাইছিলে। আমাৰ দুদুল চৌধুৰী বুলি আছে, আমাৰকে অলপমান ছিনিয়ৰ, তেওঁ গীটাৰ বজাইছিলে। ধনজিৎ দাস বুলি তেওঁ নাল বজাইছিল। তেনেকৈ আৰু আছিলে কোনোবা কনক গায়ন, এনেকৈ তাহাঁতে সংগত কৰিছিলে। আৰু জংকীয়ে পাৰ্বতী প্ৰসাদৰ গান গাইছিল। আৰু জুবিনে পিছত গানটো মোৰ এতিয়াও মনত আছে, দূৰৰ নীলিম বতাহ জাকে বুলি গান এটা। পিছত তাক সোধোতে কৈছিল সেইটো উৎপল শৰ্মাৰ গান। মানে উৎপল শৰ্মা আছিল জুবিনৰ মেণ্টৰ। উৎপল শৰ্মাকেই ফ'ল' কৰিছিল। দেউতাকৰ বায়েকৰ ল'ৰা, জেঠাইকৰ ল'ৰা। আৰু উৎপল শৰ্মাকে সদায় ফ'ল' কৰিছিল। এই যে চশমা ক'লোঁ, চশমা উৎপল দাই সেই গোল চশমা পিন্ধাৰ কাৰণে জুবিনে চশমা পিন্ধিছিল। পিছত উৎপল দাক আমি তাতে দেখোঁ, মানে মিউজিক কৰে আমাৰ জেঠাইৰ ল'ৰা। তেওঁ তেতিয়া শ্বিলঙত থাকে, ৰেডিঅ'ত কাম কৰে। তেওঁ তেতিয়া যায়, আৰু তেওঁ মিউজিকৰ লগত সাংঘাতিক। তেতিয়া আমি জানো আৰু যে মানে উৎপল দাই আৰু উৎপল দাৰ ইনফ্লুৱেঞ্চটো আমি পিছত গম পাইছিলোঁ। উৎপল দাই সেইটো কৰিছিল কাৰণে সিও কৰিছিলে এইবিলাক কথা। আৰু উৎপল দাক মানে সকলো সময়তে ফ'ল' কৰিছিলে। সেইটো মানে গোটেই ৱেষ্টাৰ্ণ মিউজিকৰ এই কেনেকৈ উৎপল দাৰ যিটো প্ৰতিভা, সেই প্ৰতিভাৰ দ্বাৰা প্ৰভাৱিত আছিলে তেখেত। সেইটোৱে ক'লোঁ। আৰু তেওঁলোকৰ গোটেই ঘৰখনেই প্ৰগ্ৰেছিভ। উৎপল দাৰ ভায়েক মৃণাল দা, ভনীয়েক সবিতা, তাৰপিছত ডাঙৰ ভনীয়েক ৰুমি, চববিলাকে গান গায়। আৰু সবিতা শৰ্মাইতো বহুত ভালেমান গান গাইছে। জুবিন গাৰ্গতো গাইছে তেখেত। প্ৰথম সপোনৰ সুৰৰ পৰাই আছে, যদিও এখন ৰিলিজ পিছত হৈছিল, কিন্তু প্ৰথম কেছেট কিন্তু সপোনৰ সুৰ। মানে সেইখন অনামিকাৰ পিছত হৈছে, 94ত হ'ল। 93ত অনামিকা ৰিলিজ হৈছে। আৰু উৎপল দাৰ দেউতাক আছিলে নাট্য সন্মিলনৰ অন্যতম প্ৰতিষ্ঠাপক অনিল শৰ্মা। মই লগ পাইছোঁ তেখেতক। মাক ৰেণু শৰ্মাই গান যে লিখিছিলে, তাৰপিছত মাক এতিয়াও আছে। মানে এই গোটেই এটা প্ৰগ্ৰেছিভ, গোটেই ঘৰখনেই প্ৰগ্ৰেছিভ। ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ফ্ৰণ্টত কুমাৰ নিচিগা বুলি কয়। মই গৈছোঁ তেওঁলোকৰ ঘৰত, জুবিনৰ লগতেই গৈছোঁ তেতিয়া, পিছত গৈছোঁ। তাৰপিছত যি নহওক, আমাৰ সেই বস্তুবিলাক তেতিয়া কি, জুবিনে যে এই যে চশমা পিন্ধে যে, আৰু চশমা মানে আমাৰ লগৰ কিছুমানে গান্ধী বুলি জোকায় তাক। মানে গান্ধী চশমাৰ কাৰণে গান্ধী বুলি জোকায়। আৰু এদিন এনেকুৱা হৈছিল, মানে এটা ঘটনা কি, চশমাযোৰ কোনোবাই লুকাই থ'লে, সি খুলি ক'ৰবাত থৈছিলে। তাৰপিছততো সি একদম নেদেখে। মইতো গম নাপাওঁ যে চশমা নহ'লে সি একেবাৰেই নেদেখে তাৰমানে।
পিছত সি কিবা লেজাৰ হেৰি ট্ৰিটমেণ্ট এটা কৰিলে, কিন্তু তেতিয়া চশমা খুলি থ'লে এটা মুঠেই নেদেখে। সেই বস্তুটো কিছুমান এটা পিছত আমি আৰু হেৰি কৰোঁতে পিছত উলিয়াই দিলে, সেইবিলাক ধেমালি আৰু কোনো মানে আৰু এটা ইণ্টাৰেষ্টিং মই মনত পৰিছে কাৰণে কৈছোঁ দেই, সেই যে তাহাঁতৰ কোৱাৰ্টাৰটো আছিলে তামোলপুৰত SDC অফিচত, সেই কোৱাৰ্টাৰটোৰ ফ্ৰণ্টত বকুল গছ এজোপা আছিল। বকুল গছৰ তলত ধুনীয়াকৈ এখন বাগিচাও আছিল, তাত গাৰ্ডেন চেয়াৰত ধুনীয়াকৈ আড্ডাও মাৰোঁ। এদিন মই তাক বিচাৰি গ'লোঁ, বোলে ই ক'ত? ক'লে এই বকুলজোপাত আছে চা। বোলে বকুলত কিয়? আমাৰ তেতিয়া মেট্ৰিকৰ পৰীক্ষা হোৱা নাই, তেতিয়া গেপ এটা হয় নহয়, মাজতে 3 মাহমান থাকে। তাৰপিছতে মই গৈ যে চাওঁ, বকুল গছত কি কৰিছে, কেইটামান এই বাঁহ চাহ যোৰা দি পেলাই চাং এখন কৰি লৈছে, কৰি লৈ লগত এটা বাইনকুলাৰ, কিতাপৰ বেগ এটা আছে। বোলে কি কৰিছে? কিতাপ পঢ়ি আছোঁ। তাৰপিছত কিতাপ আৰু ক'ত পঢ়া হয় তাতে? সেই স্কুল ছুটি হয় নহয় তেতিয়া, বাইনকুলাৰ দি ছোৱালীবিলাক চাই থাকে, চা আমি লাজ কৰোঁ তেতিয়া। তাৰপিছতে খুৰীয়ে কয়, এইটো কিতাপ পঢ়িবহি, তাৰ কিতাপ পঢ়া জানা আছে। মাকে জানে আৰু সেইবিলাক ধেমালি তেতিয়া। মই সেইবিলাক সংগী হৈছিলোঁ তেতিয়া। তাৰপিছতে তাৰমানে মই কৈছোঁ ন, মোৰ সুবিধাটো আছিল, আমাৰ গোটেই লগৰখিনি, মই ওচৰত থাকোঁ, গতিকে পুৱা গধূলি আহি যায় কেতিয়াবা। আমাৰ ঘৰত সোমাই মায়ে কি ৰান্ধিছে ঢাকনিখন গুচাইও চাব। আমাৰ মায়ে তেতিয়া খৰিত ভাত ৰান্ধে, মায়ে অকণমান লাজো কৰে। মই ক'লোঁ নহয়, হাকিমৰ চলি, আমি আৰু কামৰূপীয়া মানুহে এনেকৈ কয়। সি একো নাই আৰু, দিয়ক কি আছে। তেতিয়া সেই 9-10ত তেতিয়া সেই খাই দিব পাৰে, মানে তাৰ কোনো হেৰি নাই, সংকোচবিলাক কোনো ভেম অহংকাৰ এইবিলাক তেতিয়াই নাই, আৰু জীৱনটোতেই আমি নেদেখিলোঁ, হয়নে? গতিকে সেই বস্তুবিলাক আমি তেতিয়া দেখিছিলোঁ। আৰু এনেকৈ সময় আহিলে সি হেৰি হ'ল, বহুত কথাই তেনেকৈ আছে। আৰু এই যে প্ৰকৃতি প্ৰেমৰ কথা কয়, তেতিয়া কি হ'ল, তাহাঁতৰতো ধুনীয়া বাগিচা এখন আছে। তাৰপিছতে তাহাঁতৰ ঘৰতেই এই শহা, চীনা মুৰ্গী থাকে নহয়, ক'লা ক'লা যে অলপ গোটা টাইপৰ, তাৰপিছতে এই কি বুলি কয়, হৰিণ এটা আনি কোনোবা দিনা ৰাখিছিলে। তাৰপিছতে অন্য এই ভাটৌ চৰাই এটাও আছে। তাৰপিছতে দেউতাকে এবাৰ কি কৰিলে, এটা হেৰি বাঘৰ পোৱালি লৈ আনিলে ক'ৰ পৰা, বাঘৰ গঁড়াল এটা বনাইছে। গঁড়াল মানে কি আৰু ভালকৈ বেৰ দি পেলাই এই গুমটি টাইপৰ তেনেকৈ বনাই নেট দি থৈছে। মোক কৈছে, বাঘ আনিছোঁ চাবি। আমি বাঘ চাব গ'লোঁ, তাৰপিছত বাঘ, সৰু পোৱালি বাঘ আৰু। তাৰপিছত খুৰীয়েতো বেয়া পাইছে কথাটো। তাৰপিছত এসপ্তাহমান আছিল নেকি, তাৰপিছত দি দিলে ফৰেষ্টক। মানে গোটেই চিৰিয়াখানা টাইপৰ। আৰু সি চাইকেলখন লৈ ওলালে, কুকুৰ, পোহনীয়া যিটো কুকুৰ আছিলে, কুকুৰটোৱে পিছে পিছে বহুত দূৰলৈ যায়, পিছত ঘূৰি আহে যেনিবা, সেইটো হেৰি আৰু পিছফালে বিশাল মানে ডাঙৰ এজোপা আহঁত গছ আছিলে, আৰু গোটেই গ্ৰীনাৰী, গোটেই এৰিয়াটো গ্ৰীনাৰী। তাত কি হয়, হাইঠা চৰাই পৰে। কোনোবা কিছুমানে সেই ল'ৰা কিছুমান আহে নহয়, বাটলুগুটি মাৰি দিয়ে। এটা যদি মাৰি দিয়ে, গোটেইখন একদম হেৰি সেউজীয়া হৈ যায়। সেই বস্তুটো বিৰাট হেৰি আৰু ভাল লগা। এবাৰ কি হ'ল, তেনেকৈ এটা, আৰু হাইঠাবিলাক মাটিত পৰিলে উঠিব নোৱাৰে, সেইটো এনেকুৱা নহয়, হয়তো লাগিলে কিবা, সি মানে ভাল কৰি পেলাইহে এৰি দিছে পিছত, মানে এনেকুৱা কিছুমান কথা আছে। আৰু এবাৰ আৰ্মি কেম্পত কি হ'ল, আমি ক'ৰবাত গম পালে সি লতা গোলাপৰ পুলি তাত আছে, মানে গছ আছে। তাৰপিছতে গ'লোঁ দুটাই, আৰ্মি কেম্পততো সোমাব নিদিয়ে। তাৰপিছতে মই ইমান ভাল হিন্দী নকওঁ, এই বুজাই মেলি পতাই মেলি আৰু তাতে গ'লোঁ। তাৰপিছতে তাহাঁতে সেই কাটি পেলাই আমাক দিলে, মই আনি ৰুলোঁ, সিও ঘৰত ৰুলে, ধুনীয়া গছ হ'ল, এতিয়াও আছে। পিছত মই যোৰহাটত দেখিছিলোঁ, তাৰ পৰাই লৈ গৈছিলে সেই লতা গোলাপৰ পুলি। আৰু এজোপা গছ, এই পাইন গছৰ এটা সাৱটি থকা ফটো এখন ওলাইছিলে। সেই গছজোপাও মই পিছত গম পাইছোঁ আৰু, নহয়, যোৰহাটৰ সেই বঙালপুখুৰীত যিটো ঘৰ মই দেখিছোঁ তেতিয়া,
আছাম টাইপৰ ঘৰ আছিল। পিছত এটা RCC বনাইছিল, তাহাঁতে নাথাকিলে হয় সেইটোত। সেই গছজোপাৰ সেই পুলিটোও এই তামোলপুৰৰ পৰা লৈ গৈছিলে। মানে এই যে কিছুমান কথাত আৰম্ভণি এটা ক'ৰবাত হয়তো, এই যে পিছত মই প্ৰকৃতিৰ সন্তান বুলি কোৱা ল'ৰাটো, সেই কথাবিলাকে আছে। তাৰপিছততো আৰু মেট্ৰিক দিলোঁ, মেট্ৰিকত খুব ভাল হেৰি হ'ল দেই, 70% লৈ পাছ কৰিছে। আমাৰ দিনত 70% কম নাছিল, ফাৰ্ষ্ট ডিভিজন পোৱাটোৱে ডাঙৰ কথা। গতিকে আমাৰ এৰি আৰু তেতিয়া মেট্ৰিক দিয়াৰ আগতে তাহাঁতৰ ট্ৰেন্সফাৰ হ'ল, প্ৰায় 3 বছৰমান আছিলে। তাৰপিছতে আমাৰ ঘৰত যেতিয়া ঘৰে মাত লগাবলৈ যায় নহয়, তেতিয়া মই এই মোৰ অটোগ্ৰাফ বুক এটা আছিলে, অটোগ্ৰাফটো দিলোঁ, কিবা এটা লিখি দে, এইটো আছে দেই। সেই গান এটা লিখি দিলে, হীৰেণ ভট্টৰ গান, ৰবি সিংহই গাইছিলে যে, বন্ধু তই মেলি দে তোৰ দুখৰ দুখনি হাত, এবাৰ জিৰাও তোৰ বুকুৰ শীতল চাত। এতিয়াও আছে মোৰ লগত, আছে সেইটো। ধুনীয়া সেইটো। আৰু সেই সময়লৈকে মই নাজানো সি কাৰোবাক অটোগ্ৰাফ দিছিল নে নাই। পিছততো আৰু কথাই নাই, অটোগ্ৰাফ এতিয়া নাই অটোগ্ৰাফ দিয়া দিন। কিন্তু মানে যেতিয়া ষ্টাৰ হ'ল আৰু তেতিয়াতো অটোগ্ৰাফ বহুতকে দিছে, কিন্তু জীৱনত হয়তো তাৰে আগতে দিছিল নে নাই মই নাজানো, কিন্তু ময়ো প্ৰথম অটোগ্ৰাফ পোৱা মানুহটো হ'ব পাৰোঁ। গতিকে তেনেকৈ আমি এৰি হ'লোঁ। তাৰপিছত চিঠি পত্ৰ যোৰহাট JB কলেজত নাম লগালে, মই স্কুলত থাকি গ'লোঁ। তাৰপিছত তেনেকৈ চিঠি পত্ৰৰ আদান প্ৰদান হ'ল। তেতিয়া সি গোটেই ক'ত কিমান মাৰ্কছ পাইছে মোক লিখি দিছিলে, আছে এতিয়া সেইবিলাক। তাৰপিছতে তেনেকৈ আৰু 2 বছৰ পিছতে মই বি বৰুৱা কলেজত এডমিশ্যন ল'লোঁ। সেইটো 90 মানৰ কথা, 90 শেষৰ ফালে এডমিশ্যনবিলাক মাজত হয় নহয় কলেজত। সেই তাৰপিছতে 91 মানত মই হোষ্টেলত আহিলোঁ। সেই সময়খিনিতে এদিন আহি ওলাইছিলেহি যোৰহাটৰ পৰা। তেতিয়া মানে কি মিউজিকত লাগি গৈছে, মই কতে চিঠি পত্ৰবিলাকত গম পাওঁ আৰু। তাৰপিছতে হঠাৎ আহি ওলালে, তাৰপিছতে মোৰ ৰুমমেট এজনে খুলি দিছে। তাৰপিছত ময়ো গ'লোঁ ওলাই, কি তেতিয়া চুলি দীঘল, কি বেলেগ এটা হেৰি ৰূপ এটা বেলেগ দেখিলোঁ। বোলে আৰে মই গ'ল্ডি, মই চিনি পোৱা নাই। মই মাতটোতো চিনি পাইছোঁ। তাৰপিছত আৰু আহিলে, তাৰপিছত সেই আৰম্ভ হ'ল হোষ্টেলত অহা যোৱা। তাৰপিছত 6 মাহমান পিছত এডমিশ্যন ল'লে আকৌ সি তাতে কেমেষ্ট্ৰিত মেজৰ লৈ। তাৰপিছত অহা যোৱা চলিলে, কীবৰ্ডখন আনি থয়, আমাৰ ৰুমমেটকেইটাই হেৰি বজাই থাকে, মানে বজাব নাজানে এনেই। তাৰপিছত হোষ্টেলত চবেই চিনি পোৱা হ'ল, মানে সেই ল'ৰাটো যে গান গোৱা ল'ৰাটো, চুলি দীঘল ল'ৰাটো, এই ধৰণৰ কথা কয়। আৰু গোটেই গুৱাহাটীখন আমি ঘূৰি ফুৰোঁ। আৰু মোৰ অলপ দিগদাৰী হয়, চুলি দীঘল কাৰণে মই যাবলৈ টান পাওঁ। তাৰমানে কিয় কৈছোঁ, তেতিয়া চুলি দীঘল মানুহক চবেই চায়। সেইটো এটা মানে অলপ ভাল ভাৱত নাচাইছিল তাৰমানে, মানে সেইটোৱে কথা। তাৰপিছত সি টানি লৈ যাবই লাগিব। আৰু তাৰ হেৰিটো ভালো লাগে, ইমান বছৰৰ পিছত আকৌ লগ পাইছোঁ, স্কুলীয়া বন্ধু। তাৰপিছত সেই তেনেকৈ ঘূৰি ফুৰোঁতে এইবিলাকতো বহুত কাহিনী। বহুত কথা জানিলোঁ জুবিনদাৰ কৈশোৰ সম্পৰ্কে। ইতিমধ্যে আমি এইবিলাক কথা গম পাইছোঁ, তথাপি নিজৰ প্ৰিয় বন্ধুৰ পৰা গম পোৱাটো এটা বেলেগ কথা। আমি আকৌ চিন্তামণি দাৰ ওচৰলৈ আহোঁ। ঠিকে, সেই এতিয়া হেমচন্দ্ৰ যিখিনি ক'লে, মানে যিটো আৰম্ভ হ'ল এই কলেজ লগ পোৱাৰ কথাত তেতিয়া হেমচন্দ্ৰৰ মোৰ চিনাকি হৈছে। সেই সময় খপকৈ আহিছে একদম, আৰু মানে কিবা এটা ধুমুহা টাইপ মানে থাকে, একদম মিউজিক পাগল এনি টাইম। আৰু আহি তেতিয়াই সেই সময়তে কেইবাটাও ইনচিডেণ্ট আছে মানে এবাৰ মনত আছেনে গান এটা, তাৰ কোনোবা কাজিন চিষ্টাৰ হয় উজান বজাৰ, সি কীবৰ্ড নহয় না জয় বৰুৱা আছে। তাৰপিছত সি আহি গ'ল, তেতিয়া উজান বজাৰ বুলি কৈছিলে মোক। তাৰপৰা আমাৰ অডিটৰিয়ামত তেতিয়া দিনতে কম্পিটিশ্যন কৰিব গীতি সুৰ হ'ল জুবিনৰ। আৰু তাৰপিছত মোৰ তাত আহি পেলাই বলচোন আজি মোক ভণ্টিজনে গান গাব কম্পিটিশ্যনে, সি তাবলা বজাম গৈছে। তাৰপিছত হাৰমনিয়ামখনতে গানটো ভিতৰত শিকাই আছে। গানটো সুৰটো মানে তাৰ হাত আঙুলিবিলাক বৰ ধুনীয়াকৈ ধৰে নহয়, তাতে কি ধুনীয়া ধুনীয়া আঙুঠি পিন্ধা তেতিয়াৰ, আৰু ধৰা ষ্টাইল মই চাই থাকোঁ মানে ভাল লাগে। দীঘল কিন্তু আৰু একদম এনেকৈ বজাই দিয়া কৰ্ডবিলাক ধৰে, আৰু গানটো ইমান ধুনীয়া আনকমন সুৰ। তেতিয়া মই শুনিতো মানে ভাল লাগিছে। কিন্তু পিছত গানটো মই পাহৰি গৈছিলোঁ। পিছত মই হেমচন্দ্ৰৰ পৰা গম পালোঁ, পিছত সবিতাই গাইছে নেকি, এতিয়া পদূলিতে আছেৰৈ কোনোবা পৰাণৰ পদূলিতে আচৰি কোনোবা, নিজে লিখা সুৰ কৰা হ'ব পাৰে, মানে কি মই পাহৰি, কিন্তু সেই গানটো শিকাই আছিলে। মই চিন্তামণি দা অকণমান কথা মই এৰি আহিছোঁ, আপুনিও এৰি গৈছে।
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এতিয়াও 1000 টকা দিবলৈ বাকী আছে জিতুৰ সংগঠন। তেতিয়া মানে সেই মোক দিলে 4000 টকা। পিছত সেনেকৈ কৈছোঁ ন সম্বন্ধ আছিলে, আহি প্ৰগ্ৰেম কৰিলে। পিছত আচলতে কিবা মানে পইচা পাতি আমাৰ চাগে ইউনিয়নমতিৰ কম হ'ল বা থাকি গ'ল কিবা কাৰণে। মতে মোক বহুত দিন জিতুলাই পিছত যেতিয়া লগ পাইছিলে ক'ৰবাত ষ্টুডিঅ'ত লগ পালে বহুত দিন কয় কি তোমাৰ সিহঁতে মোক 1000 টকা দিব থাকিল। তেতিয়া 1000 টকা বহুতো আৰু 2000 মোৰ মানে ক'ৰবাত লগ পালে বেয়া লগা হ'ল। তাৰপিছত আৰু তেতিয়া চাগে কিবা অলপ ইউনিয়নমতি আমাৰ পইচা পাতি কিবা এনেকুৱা হ'ব পাৰে। তাৰপিছত থাকি গ'ল আৰু ইমান হ'ল। আৰু তেতিয়া সেই গানৰ কথা মানে সেইটো কথা এতিয়া বহুত দিন কৈছিলে মোক, এতিয়া এইটো হাঁহিতে মনত পৰিলে। তাৰপিছত তেতিয়া সেই মই যে ক'লোঁ মৰমী লগৰী কেছেটটো আৰম্ভ, এই সময়ত যি সময়ত তেতিয়া হেমচন্দ্ৰ তাত যাওঁ আৰু পৰীক্ষাৰ দিয়াৰো এটা কথা আছিলে, সেইটো ক'ব পাৰে হেমচন্দ্ৰই। সি তেতিয়া পঢ়া পাত দিলে, মোকে লগত লৈ গৈছিল। তাৰপিছত সেইটোৱে মোৰ মৰমী লগৰী যেতিয়া গানৰ সি হাৰমনাইজ কৰিছিলে, সেই গানটো যা যোগাৰ চলি আছে, তেতিয়া তাক ক'লোঁ তুমি হেৰি কৰিবা, তাত মানে হাৰমনাইজ পাৰ্ট এটা আছে। সেই গানটো আছিলে মৰৈ মৰৈতে আহা তুমি সুৰভি জোনাকৰ সতে আহা তুমি জোনালী হয় তুমি জোনে সোণ ক'বা নে হয় অকণমান সুৰ অকণমান গুণগুণাই দিয়ক। পপুলাৰ গান আছিল দেই। এতিয়া মানে অকণ মাত পঢ়িছোঁ আৰু মলয়াৰ সতে অহা তুমি সুৰভি জোনাকৰ সতে অহা তুমি জোনালী তুমি জোনে সোণ তুমি ক'বানে তুমি মৰমী সপোন তুমি জানানে। এইখিনিতে সি মানে হাৰমনাইজ কৰিছিলে। জুবিন গাৰ্গৰ প্ৰথম ষ্টুডিঅ'ত কৰা কাম এইটোৱে নেকি আপোনাৰ? নহয়, মোৰ লগত সি হামিংটো এইটো কৰিছিলে, বেলেগ কাম কৰিছিল? বেলেগ তেতিয়া কৰা নাই মই জনাত। এইটোৱে গানটো কৰিছিলে সি। তেতিয়া ভূপেন দাস ষ্টুডিঅ' অডিটেক আছিলে, পুৰণা ষ্টুডিঅ'। তাক ক'লোঁ ব'লাচোন তাতে গাই দিবা পাৰ্টটো, আৰু ইমান ধুনীয়াকৈ গাইছে। কেনেকুৱা আছিল সেই পাৰ্টটো? সেইটোৱে তুমি জোনে সোণ তুমি জোনে সোণ ক'বানে, ওপৰত গাইছে মানে ইমান ধুনীয়াকৈ গাইছে ন। এতিয়া মই গানটো পাইছোঁগৈ, পুৰণা গানটো মই ইউটিউবত দিম বাৰু। বেকিং ভইচ বেকিং ভইচ আৰু মানে লগত এইটো হাৰমনাইজ বুলি কয় আচলতে। আৰু সি বিভিন্ন সাক্ষাৎকাৰত হিট কৰি গৈছে। তো তেতিয়া সেই গানটো তেতিয়া আমাৰ 92 লাষ্টৰ পিনে ৰেকৰ্ডিং হৈছে। তাৰপিছত 93 বিহুৰ আগত ৰিলিজ দিছে। আৰু ইণ্টাৰেষ্টিং কথা আছিলে সেই কেছেটটো মানে সি পিছত যেতিয়া সি ওলাইছে, সেই কেছেটটো ৰিলিজ হ'ল, কিন্তু তাত কেছেটটো তাৰ সহযোগী শিল্পী বুলি মানে নামটো দিয়া থাকি গ'ল। তেতিয়া সি যেতিয়া আহিছে থাকোঁতে মই তাক ক'ল, মোৰ অলপ বেয়াও লাগিছে, বোলো তোমাৰ নামটো দিয়া নহ'ল। তেনেকৈ নাই হ'ব একো নাই। আৰু সেই কেছেটটোৰ পিছত এই পবিত্ৰ মাৰ্ঘেৰিটা তেতিয়া বন্ধু আছিল। তেতিয়া মোৰ চিনাকি হোৱা নাই, কিন্তু তেতিয়া সেই কেছেটটো নি শুনিছেগৈ। শুনি পেলাই তেতিয়া সেই যে হাৰ্মিং পাৰ্টটো, হাৰমনাইজ পাৰ্টটো, সেই পাৰ্টটোকে সিহঁতে বাৰে বাৰে মানে শুনি চাইছে যে জুবিনে গাইছে বুলি। তাৰপিছতে আৰু সি কৈছিলে মই গান কেইটামান কৰি আছোঁ, চাগে কেছেট এটা কৰিম, পইচা পাতি যোগাৰ কৰিছোঁ। এই কৰি পেলাই তাৰপিছত সি গান ৰেডি কৰি পেলাই বম্বে গ'ল। বম্বে যোৱাৰ পাছত ঠিক পূজাৰ সেইটো 93 পূজাৰ আগত অনামিকা, তেতিয়া এন কে প্ৰডাকশ্যনৰ বেনাৰতে অনামিকা ৰিলিজ হ'ল। আৰু অনামিকা পিছৰখিনিতো আৰু সকলো যাতে এটা জুই নিচিনাকৈ ওলাই গ'ল। গতিকে সেই কথাবিলাক মনত পৰে এতিয়াও। তাৰপিছত সেই বন্ধুত্ব আমাৰ আৰম্ভ হ'ল আৰু তেনেকৈ মানে সিদিনালৈকে থাকি গ'ল। আৰু মই আপোনাৰ কথা সুধোঁ, যিহেতু আপুনি জুবিন গাৰ্গৰ লগত আপোনাৰ ইমান কুমুদুৰি নহয়, হয় তেখেতৰ সৃষ্টিশীল জগতৰ আপুনি এগৰাকী সহযোগী বা আপোনাৰো সহযোগী আছিলে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অনুষ্ঠান হ'লেই পল্টন কলেজত আপোনাৰ 3টা গান গাবলৈ সদায় বাধ্য কৰাইছিল। জয়ন্ত হাজৰিকাৰ গান খুব ধুনীয়া গাইছিলে। হয়, মানে সেই এখন প্ৰগ্ৰেম আছিলে তেতিয়া, এতিয়া মনত আছে সেইখনত মামনি ৰয়ছম গোস্বামী বাইদেউ আহিছিলে দিনতে। তাৰপিছত পাতিছিলে প্ৰগ্ৰেম কিবা সাহিত্য সভা, তেতিয়া জয়ন্ত হাজৰিকাৰ গান এটা অ'পেনিং কৰিব লাগে। তেতিয়া মই গাবলৈ ক'লে, তেতিয়া হাৰমনিয়াম তবলা লৈ আৰু তেনেকৈ সোঁৱৰণী কুঁৱলীয়ে এই গীতটো খুব ভাল পাইছিলে তেখেতে। সোঁৱৰণী কুঁৱলীয়ে জয়ন্ত হাজৰিকা দিব আৰু গাইছিলোঁ, ভাল হৈছিলে। ৰাতিলৈ কৈছে ভালে গৈছে এনেকৈ কৈছিলে, তেনেকুৱা আৰু গোটেই মনত পৰা কথাবিলাক। সেই সময়খিনিত মানে এনেকুৱা আছিলে, তেতিয়া জুবিনে গুৱাহাটীত যেতিয়া থাকে মানে আহে, তেতিয়া মানে থাকিবলৈ ভাইকন মামা থাকে এই বেলতলা বশিষ্ঠৰ ফালে। পল্টন বজাৰত যিহেতু তেতিয়া বাছ ষ্টেণ্ড আছিলে, ৰাতিৰ ৰাতিৰ নাইট ছুপাৰবিলাক তাত আহে। গতিকে মোৰ তাতে আহে ৰাতিপুৱা 5টামান বজাতে আহে। তাতেতো কেতিয়াবা গৈছে তেনেকৈ আহি পেলাই আমাৰ তাতে থাকে আৰু তেতিয়াতো বেলেগ জেগা নাই, ঠিকনা নাই।
কাৰণ দিনটো থাকি পেলাই গধূলি প্ৰগ্ৰেমত গুচি যায়। তেতিয়া লুনা সোণোৱালৰ লগত বজোৱাৰ পিছত জিতুল সোণোৱালৰ লগত বজাইছে। গতিকে আপোনাৰ লগত তেতিয়া কৈছিলে, অঁ। লুনাৰ লগত বজাব মোক কৈছিলে 500 টকা দিয়ে দেই, মানে এবাৰ ক'লে আৰু মই বজাই থাকোঁ, লুনা শুনে হেমচন্দ্ৰ ঠিকে কৈছে, লুনাৰ লগত বজাওঁ 500 টকা দিয়ে কিন্তু বেয়া নিদিয়ে দেই। এই কথা মোৰ এতিয়া মনত মৰে তাৰমানে। কীবৰ্ড বজায় 500 টকা দিয়ে বেয়া নিদিয়ে কিন্তু। গতিকে সেই তেতিয়া 500 টকা বহুত বাৰু। তাৰপিছত জিতুল দাৰ লগত বজাইছিলে, বজোৱাৰ পিছত বাৰু পিছত তাৰমানে সেই এটা বস্তু মই হেৰি কৰোঁ যে অসমীয়া সংগীতত যিটো প্ৰফেশ্যনেলিজিম সেইটো জুবিনে আনিছে, বা যিখিনি একম্পেনিষ্ট তেওঁলোকৰ যিটো ফিজ এটা বহু বছৰলৈ সেই 500 টকা আছিলে, জুবিনে সেইটো বহুতখিনি হেৰি কৰি দিলে। আৰু এই যিটো অসমীয়া মানুহক গান শুনালে যে, আগতেতো বাকী আমি কোনোবাই শুনিলেও যিটো ইংলিছ মিডিয়ামৰ ল'ৰা ছোৱালীবিলাকে অসমীয়া গান বৰকৈ নুশুনিছিল, সেই মানুহখিনিক বৰগীত লোকগীতৰ পৰা অসমীয়া গোটেই টোকাৰী গীতলৈ শুনালে। মোৰ আপোনাৰ দেশো জুবিনে গোৱাৰ কাৰণেই শুনিলে মানুহে, সেইটো ক'বই লাগিব। সেই যিটো আমি আজি ধ্ৰুপদী ভাষাৰ কথা কৈছোঁ, জুবিনে ধ্ৰুপদী ভাষাৰ মৰ্যাদা নিজাকে গানৰ জৰিয়তে দি গ'ল। আৰু মোৰ এটা কথা ভাল লাগে যে ইমান এজন গ্লেমাৰাছ মানুহ, ইমান ষ্টাৰডম আমি দেখা নাই। ভূপেন হাজৰিকাক দেখিছোঁ অলপ অলপ, কিন্তু জুবিনৰ দৰে দেখা নাই। হয়তো আমি কাৰণ সেই যুগত আমি নাছিলোঁ, আমি পিছৰ সময়ৰ মানুহ। কিন্তু এই এজন সাংঘাতিক তাৰকা, সেই মানুহজনৰ লগত বহুত সময় কটাইছোঁ, বহুত তৰ্ক কৰিছোঁ, যুক্তিৰ কথা পাতিছোঁ। বহু সময়ত কৈছোঁ নাই সি BSc নহয়, তই BA টো কৰ, তই প্ৰেক্টিকেল কৰিব নোৱাৰিবি। খুৰীয়ে কয় সদায় তাক গ্ৰেজুৱেশ্যনটো কৰাৰ কথা বহুত পিছতো কৈ আছিল, সি যেতিয়া ষ্টাৰ হৈছিলে। মই কিন্তু তেতিয়াই কৈছিলোঁ নহয়, তোৰ ছায়েন্স নালাগে, তই আৰ্টছ BA টো আৰামত পাছ হৈ যাবি, গ্ৰেজুৱেশ্যনটো হ'ব তোকতো আৰু মিউজিক। সি কৈছে মোৰ ছাবজেক্ট মিউজিক, মই পঢ়া শুনা নকৰোঁ। গতিকে সেই সময়ত মিউজিক কৰাটো এটা ডাঙৰ কথা। তেওঁলোকৰ কিছুমান আত্মীয় মানুহে, মই যেতিয়া যাওঁ গুৱাহাটীতেই একেলগে যাওঁ, চাচোন দেউতা কিমান ভাল অফিচাৰ, সিহে কি গান বাজনা কৰি ঘূৰি ফুৰে। তাত সি মোক বাটত আহি, সিহঁতে নাজানে নুবুজে মোৰ কথা, বুজিছ, মোৰ ছাবজেক্ট মিউজিক। এনেকুৱা কথাবিলাকো আছে। আৰু বজাব মাতি আনি এজনে তেওঁক পিছত নিনিয়াকৈ গুচি গ'ল, তাৰপিছত তাৰ যি খং, সেইবাবে গুৱাহাটী এৰি গুচি গ'ল। এই ধৰণৰ কথাবিলাকো আমি দেখিছোঁ। আৰু এই জুবিনৰ লগতে বোধ কৰোঁ ময়ে লাষ্ট নেকি, তাৰ পিছত চাগে সি আৰু ভাড়াঘৰত কাৰো লগত থকা নাই। একেলগে দুটাই ভাড়াঘৰত আছিল এটা সময়ত, চানমাৰিত, এই নিজৰাৰ পৰা ওচৰত। 1000 টকা ভাড়া আছিল। 1000 টকা ভাড়া আছিল, দিবলৈ টান হৈ যায় বিৰাট। 1000 টকাত ৰুম, একেলগে থাকোঁ। সি কেতিয়াবা আহি ওলায়, হঠাৎ ৰাতি 2টাতো আহি ওলায়। তাৰপিছত খাবলৈ কি আছে, কুকাৰত ধুব আৰম্ভ কৰে। মই বোলো সেই মই কৰি আছোঁ। এইবিলাক আছে বহুত স্মৃতি। আৰু কিন্তু এটা কথা যে এই যিটো আমি মানে দেখিলোঁ এজন মানুহৰ সেই যিটো বন্ধুত্ব, সেই বন্ধুত্বটো শেষ পৰ্যায়লৈকে থাকি গ'ল। কাৰণ মই কৈছোঁ যে বি বৰুৱা কলেজৰ 82 ইয়াৰ্ছৰ পাততে আমি গৈছোঁ যে আমাৰ হেৰি নাই, এইটো মই তই বুলিয়েই কওঁ, গল্লিত তই গাই দিব লাগিব। হ'ব, মোৰ আৰ্টিষ্ট চব মোৰ, লাইট চাউণ্ড চব মোৰ, চিন্তা কৰিব নালাগে। আৰু প্ৰায় 14-15 হাজাৰ মানুহ আমি সেই গোটেই এটা সিদ্ধান্ত লৈছিলোঁ যে আমি তেওঁক বিভূষিত কৰিম, এটা উপাধি দিম, সূৰ্যকণ্ঠ। এই চবেই জানে যে মোক দিছে সূৰ্যকণ্ঠ, মোৰ লগত জোনৰহে সম্পৰ্ক। মই সূৰ্য ওলালে শুই থাকোঁ, জোন ওলালেহে মই উঠোঁ। কিন্তু কোনো কথা নাই, বি বৰুৱা মোৰ নিজৰ, মৰালৈকে নিজৰ। আৰু সেই অনুষ্ঠানটোতে কৈছিল এই গানটো মই মৰিলে বাজিব, এই যিটো মায়াবিনী গীতটোৰ কথা। সিদিনা সঁচাকৈ ইমান ধুনীয়া প্ৰগ্ৰেম হৈছিলে। জুবিনে 11টা বজাত আৰম্ভ নকৰে প্ৰগ্ৰেম, 8টাৰ পৰা 11টা বজাত শেষ হৈ গ'ল। আৰু প্ৰায় 10-12 গৰাকী আৰ্টিষ্ট লৈ আহি পেলাই প্ৰগ্ৰেম কৰিছে। সাংঘাতিক ধুনীয়া প্ৰগ্ৰেম আছিল মই দেখা। মই জুবিনৰ বহুত প্ৰগ্ৰেম চাইছোঁ, সেইটো এটা ভাল প্ৰগ্ৰেম। সেই প্ৰগ্ৰেমটোৰ কথা আমি সদায় মনত ৰাখিম। আৰু আমি বিৰাট কিবা এটা ডাঙৰ কাম কৰিছোঁ বুলি ভবা নাই, এই যে সূৰ্যকণ্ঠ। কিন্তু এটা কৃতজ্ঞতাৰ আমি কৃতজ্ঞ হিচাপে যে আমাক যিমান দিলে আমিতো তেওঁক কি দিছোঁ, সেই এটা কলেজ ফ্ৰেটাৰ্নিটিৰ হৈ, এলুমনি এছ'চিয়েশ্যনৰ হৈ সেইটো আমি কৰিছিলোঁ। আৰু এটা কথা ঠিক, তুমি জানা সেইটো, আমি অৱলীলাক্ৰমে বুলি কৈছোঁ যে ইউনিভাৰ্চিটি ইউথ ফেষ্টিভেলত আমি প্ৰগ্ৰেম চাবহে গৈছিলোঁ, সি আৰু মই।
আপুনি সিদিনা আছিলে মই আছিলোঁ। ৱেষ্টাৰ্ণত যেতিয়া মানে সেইটো গান গোৱাটো কথাই নাই, আমি চাবহে গৈছিলোঁ তেতিয়া। তেতিয়া আমাৰ ইনচাৰ্জ আছিলে শ্ৰদ্ধাৰ জগদীশ গোস্বামী ছাৰ। হা, আৰু আমাৰ তেতিয়া কলেজৰ জেনেৰেল ছেক্ৰেটেৰী আছিল এতিয়াৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা। তেওঁ মোৰ ৱালমেট আছিল দেই, মই 20ত থাকোঁতে 21ত থাকে। তাৰপিছতে তেনেকৈ কি হ'ল, তেতিয়া কম্পিটিশ্যন নাই, ৱেষ্টাৰ্ণ মিউজিকৰ আছে, এইবিলাক কটন আৰু সেই বিহুৰ মাজত টাই হৈ আছে মোটামুটি, যে এটা পালে আমি বেষ্ট হ'ব পাৰোঁ। সেইটো এটা সৰু সুৰা মানে কলডুৱাৰ এটা থাকে। সেই দিনত সেইবিলাক ফূৰ্তিৰো কথা। তেতিয়া যে আমাৰ ৱেষ্টাৰ্ণ মিউজিক কোনে গাব, আগৰ বছৰ ৱেষ্টাৰ্ণ মিউজিকত কটনৰ ল'ৰাই বেষ্ট হৈছে, সেইটো মনত আছে আৰু আমাৰ। তাৰপিছতে তেতিয়া এই হোষ্টেলত যে যায়, যে প্ৰায় গৈ থাকে, কীবৰ্ড লৈ যায়, গীটাৰ লৈ যায়, এনে গৈ থাকে, কীবৰ্ডেই থাকে তাৰ লগত। মানে আমাৰ খেতিয়কৰ নাঙলৰ দৰে কোনোবা এজনে লিখিছিলে, তাৰ কীবৰ্ডখন লগত থাকে আৰু পিছফালে। গতিকে এই ল'ৰাটো এই যে আমাৰ হেমচন্দ্ৰৰ লগত আহে যে ল'ৰাটো, পাৰিব নেকি? তাৰপিছত আমাৰ কুলেন দাস বুলি ল'ৰা এটা, এতিয়া কৃষ্ণগুৰু ছ'চাইটিৰ জেনেৰেল ছেক্ৰেটেৰী বোধ কৰোঁ দেই, ক'লে নহয় আমি দেখিছিলোঁ নহয় অলপ আগতে ইয়াতে ক'ৰবাত আছে। সিহঁত দুটা মানে আমাক বিচাৰি বিচাৰি গৈ কেণ্টিনত পালে যে ছাৰে মাতিছে। আমি ছাৰে কিয় মাতিছে আমি ধৰিব পৰা নাই, আৰু সি গান নাগায় সেইটো মই জানো। তেতিয়া ছাৰে ক'লে যে, জয়ন্তদাই ক'লে যে হেৰি তুমি এইটো গাব লাগে ৱেষ্টাৰ্ণ হেৰি। মই গান নাগাওঁ নহয়। সি আৰু পঞ্চায়তে ইমানে ৰিজেক্ট কৰিছে যে মই গান নাগাওঁ যেতিয়া মই কি গান গাম। ছাৰে মানে ছাৰৰতো অকণমান হেৰি, নাই তুমি যদি ৱেষ্টাৰ্ণ নোগোৱা তুমি এনেকুৱা ৱেষ্টাৰ্ণ ড্ৰেছ কিয় কৰিছা? আৰু চবেই জোৰ দিলে, হেৰি লাষ্টত সিটো নাগায় আৰু নোগোৱাটোৱে খাটাংতে জোৰ দিওঁতে পিছত শেষত সি ক'লে হ'ব বাৰু, কিন্তু মোৰ কীবৰ্ড নাই নহয় ইয়াতে। ক'ত আছে বোলে? চানমাৰিত। তেতিয়া ছাৰে নিজৰ হেৰিখন দিলে, এই ইয়ামাহা আছিল দেই, ৰঙা ইয়ামাহা এখন ছাৰে দিলে। দিওঁতে এই কুলেন আৰু ৰাণা শৰ্মা বুলি এতিয়া হেৰিত মংগলদৈ কোৰ্টৰ এডভকেট, আমাৰ হোষ্টেলৰ ল'ৰা, তাহাঁত দুটাই গৈ মাজত বহুৱাই লৈ চানমাৰিৰ পৰা কীবৰ্ডখন লৈ গৈছে। আৰু তাহাঁতৰ এই কুলেনৰ পিঠিতে, কুলেনে চলাইছিল মোৰ মনত আছে, তাৰ পিঠিতে এইটো গানটো অনুবাদ কৰি সি কৰিলে। তাৰপিছত তেতিয়া আমাৰ ষ্টুডেণ্ট ভৰ্তি হৈ আছে, মানে ষ্টেজত উঠোঁতে হাহাকাৰ একদম পূৰা। মানে তেতিয়া আমি গম পালোঁ কিবা এটাতো পাম। তাৰপিছতে তেতিয়া ষ্টেজৰ পৰা নামি অহাৰ পিছত ৰিদীপ দত্ত বিখ্যাত গায়ক, তেখেতে ৰিদীপ দত্ত আছিল, বাকী কোন আছিল মই পাহৰি গ'লোঁ, মানে তেওঁ জাজ আছিলে। তেওঁ মাতি আনি তেওঁক মানে আশীৰ্বাদ দিছে, গাই থাকিবা তুমি। তাৰপিছত বহুত ৰাতি সেইটো প্ৰায় নৱেম্বৰ এনেকুৱা মাহত হৈছিলে বোধ কৰোঁ, মানে মোটামুটি এটা ঠাণ্ডা দিনেই আছিলে। তাৰপিছতে ৰাতি 12টামান বজাত নেকি তেতিয়া এনাউন্স হৈছে আৰু গ'ল্ড মেডেল পাইছে। পিছদিনা আছাম ট্ৰিবিউনতো ওলাইছে, সেইটো ডাঙৰ কথা। পিছদিনা কিন্তু কলেজত আৰু জুবিন বিৰাট বেষ্ট পৰিছে, এই ল'ৰাটোৱে আমাৰ গ'ল্ড মেডেল পাইছে, আৰু আমি বেষ্ট কলেজ হ'লোঁ। সেইটো ফূৰ্তি আৰু। তেতিয়া বাছ, এই যে নীলা নীলা বাছবিলাক থাকে ASTCৰ, সেই বাছেৰে আমি হোষ্টেলত আহিছোঁ ৰাতি, বহুত ৰাতি আৰু। গতিকে এইবিলাক সোঁৱৰণি, আৰু জুবিনৰ জীৱনৰ এটা টাৰ্ণিং পইণ্ট সেইটো এটা। জুবিনদাই নিজেও এটা সাক্ষাৎকাৰত কৈছিল যে লগৰবোৰে জোকাই জোকাই মোক গায়ক কৰি পেলালে। সেইটো তেনেকুৱাই কথা। সেই মই ক'লোঁ নহয়, মইতো জানো সি গান নাগায় মানে কি, তেতিয়া গোৱা দেখিছিলোঁ, কিন্তু তাৰ পিছৰ সময়খিনি গান নাগায়, সি বজায়, কম্প'জ কৰে, মই সেইটো শুনি থাকোঁ। কিন্তু মাজৰ সময়খিনি সি গান নাগায়েই আৰু। মই ইতিমধ্যে ক'লোঁ যে সৰুতে স্কুলত থাকোঁতে এটা গান গাইছিলে, কিন্তু পিছত আমি আৰু গান নাগায় সি মিউজিক কৰে, মই সেইটো কথা জানো। গতিকে সেই কথাটো আমি জানো, কিন্তু গোস্বামী ছাৰ ধমকিয়ে দিছে মোটামুটি, তুমি গাবই লাগিব। জয়ন্ত দাহঁত আছিলে, ইহঁত ৰাণাহঁত আছে, মই ক'লোঁ কুলেনহঁত আছে, আৰু বহুত আছে, বেদান্তহঁত আছে আমাৰ লগৰ, তেতিয়া সিহঁতে ইউনিয়ন বডিত চবেই লাগি মিলি তাক মানে সেইটো বাধ্য কৰিলে গাবই লাগিব। সেই ৱেষ্টাৰ্ণ সেইটোৱে এই গানে কি আনে তাৰ অনুবাদ কৰি পেলাই এই গান গালে, আৰু সেইটো এটা সেই সৰু সুৰা ষ্টাৰডমটো তেতিয়া আৰম্ভ হৈছে দেই। তাৰপিছত এই বজোৱাৰ ক্ষেত্ৰত খেলি মেলি এটা হওঁতে মোক সি কৈছে, মই সেইটো আজি প্ৰায় 15 বছৰমান আগতে এখন কিতাপত লিখিছোঁ যে আইল শ্ব' হিম উইদিন 2000 জুবিন গাৰ্গ উইল বি এ ছাবষ্টেঞ্চ। এইটো গুৱাহাটী ক্লাবৰ অভাৰব্ৰিজত, তাৰমানে সি বজাব যাব লাগে, পিছত 4টা 5টামান বজাত ঘূৰি আহিলে। বোলে কি হ'ল, তোৰ প্ৰগ্ৰেম আছিলে? লৈ নগ'ল।
তাৰপিছত ব'ল মানে এৰি থৈ গ'ল এৰি থৈ গ'ল। তাৰপিছতে গুৱাহাটী ক্লাবৰ অভাৰব্ৰিজত এইটো কথা মোৰ খং উঠি আছে, কি হ'ল তাৰ মই মাতা নাই, সিও কথা পতা নাই, খোজকাঢ়ি গৈ আছোঁ, তেতিয়া আমি খোজকাঢ়িয়ে ঘূৰোঁ, চিটি বাছ খোজকাঢ়ি। তাৰপিছতে সিয়ে তেনেকৈ ক'লে উইদিন 2000 জুবিন গাৰ্গ উইল বি এ ছাবষ্টেঞ্চ। কিন্তু 2000 বেলেগ কথা, 93তে মানে অভাৰনাইট ষ্টাৰ হৈ গৈছিলে এই অনামিকা। আৰু সেই 93তে বি বৰুৱাৰ গল্ডেন জুবিলি আছিলে হা। তেতিয়া কোনোবা সেই খবৰ দিলে যে আমাৰ যে গ'ল্ড মেডেল পাইছিলে যে 91ত, সেইটো 91ৰ কথা, সেই জুবিন এতিয়াই তাৰেই কেছেট এইটো অনামিকা। তেতিয়া সন্ধ্যা মেনন আছিল নেকি হেৰি গেষ্ট আৰ্টিষ্ট, আৰু তেওঁ বাকীটো সেই সময়ত অসমৰ যিমান আৰ্টিষ্ট বি বৰুৱাৰে এক্স, ৰিদীপ দত্ত, চাৰু গোহাঁই, কি আমাৰ দীপেন বৰুৱা, আৰু ওচৰতে থাকে পুলক বেনাৰ্জী, অপূৰ্ব বেজবৰুৱা, চব বি বৰুৱাৰ ষ্টুডেণ্ট হা। চববিলাকে গান গাইছে। জাহ্নু বৰুৱা আছে, তেওঁ ষ্টুডেণ্ট। অমূল্য কাকতি দাদা আছে, তেওঁৰ লগত আমাৰ খুব ভাল সম্পৰ্ক আছিল তেতিয়া, বিখ্যাত এক্টৰ হেৰি, চবেই জানে সেইবিলাক। তাত জুবিনে গান গাইছে। সেইবাৰ নৰসিংহ ৰাও আহিছিলে, প্ৰাইম মিনিষ্টাৰ আছিল তেতিয়া, আৰু জুবিনে গান গাই অনামিকা গাইছে, জিতুল সোণোৱালৰ গান গাইছে, আৰু অন্যান্য গাইছে। গোটেই বহুত ৰাতি হ'ল আৰু তেতিয়া 2-3টামান বজাত। বহুত দিনৰ মূৰত আকৌ জুবিনক তেনেকৈ পালোঁ। তেতিয়া কিমান পইচা দিলে না, 8,000 টকা। ডিব্ৰুগড়ৰ পৰা গোটেই টীমটো আহিছে, বেছি বজোৱা মানুহখিনি ডিব্ৰুগড়ৰে, দিগন্ত শৰ্মা খালি যোৰহাটৰ, বাকী দুদুল, ৰিতু, ডনি, ৰাবু, এইকেইজনে মানুহ প্ৰথম গ্ৰুপটো দেই, এইকেইটা ইহঁতৰ প্ৰথম। আৰু মানে সেই প্ৰথম গ্ৰুপটোৰ দিগন্ত শৰ্মা এতিয়া মানে চাউণ্ডত আছে, তেওঁ তেতিয়া গিটাৰিষ্ট আৰু লিড গিটাৰিষ্ট। আৰু বাকীবিলাক বম্বেতে থাকে, ৰাবু এতিয়া ইয়াতে থাকে, আৰু দুদুলো থাকে, বম্বেত ষ্টুডিঅ' আছে, ইয়াতো ষ্টুডিঅ' কৰিলে এতিয়া, ডনিও বম্বেত থাকে। গোটেই আমাৰ বন্ধু এইবিলাক, আৰু তাহাঁতে ডিব্ৰুগড়ৰ পৰা। সেই গ্ৰুপটো প্ৰথম তাহাঁতৰ পইচাৰো কথা নাছিল তেতিয়া, যি পায় ভগাই দিলে হ'ল, খোৱা লোৱাৰো কথা নাই। এতিয়াৰ দৰে সেই কণ্ট্ৰেক্ট এইবিলাক কথা নাছিলে। গতিকে সেই মানুহবিলাকৰো সেই সংগী, সেইবিলাক বন্ধু আছিলে, মানে হেৰি নাছিলে, মানে একম্পেনিষ্ট নহয়। সেই তেওঁলোকৰো জুবিন গাৰ্গ হোৱাত অৱদান তেওঁলোকৰো আছে, সাংঘাতিক সেইটো কথা। আৰু সেই মই ক'লোঁ নহয়, তেতিয়া ৰিমুনাৰেশ্যন আছিলে 8,000 টকা। এইটো এতিয়া ভাবিলে আচৰিত লাগে, মই নিজে জানো সেইবিলাক কথা। গতিকে আৰু প্ৰবেবলি গুৱাহাটীত সেই প্ৰগ্ৰেমটোৱে আছিল প্ৰথম প্ৰগ্ৰেম জুবিনৰ পাৰফৰ্মেঞ্চ হিচাপত। তাৰপিছত বিহু হেৰি আহিলে, বিহুত আৰম্ভ হ'ল আৰু উজান বজাৰত থাকি, তেনেকৈ বিহুৰ ষ্টেজবিলাকত লাহে লাহে আহিলে। তেনেকৈ মানে নিজৰ সেই যিটো লাহে লাহে আহিলে, অনামিকা, সপোনৰ সুৰ, মায়া আহিলে, এটাৰ পিছত এটা। সেই গ্ৰাফডাল যে উঠি গ'ল, সেই গ্ৰাফডাল কেতিয়াও নানামিলে। সেই মানে যিটো আৰোহণতেই থাকি তেওঁ পৃথিৱীৰ পৰা আমাক এৰি, আৰু আমি সেই পৰ্যায়ৰ মহাতাৰকা দেখা নাই এইটো গতিকাত, আৰু কাকোৱে দেখা নাই। চিনেমাটো নাই, হেৰিটো নাই, ক'তোৱে নাই। মানে এই 2টা চেঞ্চুৰীৰ এজন, আমি কি ক'ম, এটা ৰহস্যময় এজন মানুহ, ঈশ্বৰ সদৃশ। এতিয়া মানুহে কিয়, তেওঁ অকল গানেইটো নাছিলে, এই যে প্ৰকৃতিক ভাল পোৱা, মানুহক ভাল পোৱা, এই বস্তুটো সকলোকে সমানে আগবঢ়াই নাই। আৰু এটা ডাঙৰ কথা মই কওঁ যে আমাৰ এটা সাধাৰণতে দেখা যায়, এজন ষ্টাৰ থাকিলে তেওঁৰ সমকক্ষ হোৱাটো বেলেগে নিবিচাৰে, বহুতে নিবিচাৰে। জুবিনে কিন্তু নতুন নতুন ল'ৰা ছোৱালীবিলাক গান লিখোৱাৰ পৰা, গান গোৱাৰ পৰা, এই দিগন্ত, ৰাহুল, চবকে তুলি আনিছে, আনি পেলাই জুবিনে গাইছে, জুবিনে গোৱাৰ কাৰণে তেওঁলোকো বিখ্যাত হৈছে। আৰু বহুত নতুন নতুন ল'ৰা ছোৱালী, হয়নে, কিমানক তেওঁ ষ্টাৰ বনালে। জুবিনৰ লগত এটা গান গাইছে মানে ৰাতিৰ ভিতৰতে। ইভেন আমাৰ কি বৈশ্য, পটককৈ লোকগীতৰ পণিতা বৈশ্য, সেই শিকলি গানটো গোৱাইছিল নাই, শিকলি ছিঙি তুমি যাবা কেনেকৈ, তেওঁ লোকগীতৰ শিল্পী গোৱাইছিলে। সেই গানটোৱে পণিতা বৈশ্যক মনত ৰাখি দিলে মানুহে। হয়, লোকগীত শিল্পী হিচাপে তেওঁ পৰিচিত, কিন্তু তেওঁৰ অন্য এটা দিশো তেওঁ আৱিষ্কাৰ কৰি থৈ গ'ল। এই বস্তুবিলাক যে, এই যে মানুহক সমানে ভাল পোৱা, সমানে আগবঢ়াই লৈ যোৱা, সেই বস্তুটো বেলেগৰ ক্ষেত্ৰত আমি সাহিত্য, সেই যিটো ইতিবাচক, যিটো আমি আগবাঢ়িব লাগিব, অসমীয়া সত্তাটোক আমি আগবঢ়াই নিব লাগিব। আমাৰ
মানুহখিনিক এই যে ভাল পোৱা মানুহৰ প্ৰতি মানুহৰ যিটো ভাল পোৱা ভাল ভাৱ আমি বহুততে নেদেখোঁ সাহিত্য কি সংগীত কি ক্ৰীড়া সেই চবতে আমি এটা লেং বুলি শব্দ আছে লেং মাৰি নিজে আগবাঢ়ি যাব লাগে আমাৰ কেঁকোৰা স্বভাৱ আছে কিন্তু জুবিনে কেঁকোৰাৰ সেইটো ছিঙি নিজেই চবকে উঠাই লৈ গৈছিলে সেই বস্তুটো আমি দেখিছোঁ হয়নে মানে কিয়নো মৃত্যুৰ পিছতো তেখেত আজি জীৱন্ত হৈ আছে অতি জীৱন্ত হৈ আছে আৰু তেখেতৰ অনুপস্থিতিত যদিও গোটেই পৰিৱেশটো বৰ এটা আজি আনন্দদায়ক নহয় আমাৰ তেখেতৰ অনুপস্থিত সেই মহান কথাবিলাকৰ আমি আজি আলোচনা কৰিবলৈ সক্ষম হৈছোঁ সেইকাৰণে সেইটোৱে আৰু এটা কথা মই নিজে ফিল কৰোঁ দেই এজন মানুহ তাৰকা শিল্পীয়ে বহুতলৈ ফটো উঠিবলৈ টান পায় জুবিনে কিন্তু সেই ভাত খাই থাকোঁতেও ফটো উঠিলে সেই ফটোত পোজ দিছিলে সেই কথা সি বেয়া পোৱা নাছিলে কেতিয়াও সেইটো কিন্তু ডাঙৰ কথা বহুতে মই ভাত খাই ল'ব দে নহয় মানুহে মোক ভাল পাই যেতিয়া আহিছে খোৱাটো শান্তি নাই গাড়ীত ৰাস্তাত যাওঁতে শান্তি নাই কিন্তু সি সদায় মানুহৰ মাজতে আছিলে সি 5 ষ্টাৰ হোটেলত গৈ নাখাইছিলে ৰাস্তাত খাইছিলে কথাটো আমি দেখিছোঁ আমি এনেকুৱা ষ্টাৰৰ কথা শুনিছিলোঁ ৰাজেশ খান্না সকলো ল'ৰা ছোৱালী তিৰোতা মানে মহিলা সকলো পাগল আৰু অসমত আমি জুবিন গাৰ্গ দেখিছোঁ আকৌ সেই মিলটো তাতে আছে ৰাজস্থানৰ ফাৰ্ষ্ট ছুপাৰষ্টাৰ আছিলে আৰু জুবিনেও এনেকুৱা মহাতাৰকা আমি বেলেগক আমি সেৱা কৰা নাই সন্মানীয় সকলো সন্মানীয় কিন্তু আমাৰ জেনেৰেশ্যনে এজন তাৰকা দেখিছোঁ যি সকলো ক্ষেত্ৰতে জুবিন সেই তাৰকাসকলৰ এটা ভোটা তৰা হৈ থাকিল তৰাবিলাকৰ মাজতে ভোটা তৰা হয়নে আৰু বহুতে কয় মই মানে কৈছোঁ কথাটো যে কি চতুৰ্থ বৃহৎ তেওঁৰ মৃত্যুত মানে সমদল হৈছে কিন্তু আমি মাইকেল জেকচন ঢুকাইছে আছে তেওঁ এজন বিখ্যাত তাৰকা আছিলে কম বয়সতে তেনেকেই ঢুকাইছে কিন্তু মাইকেল জেকচন আমি টিভিত কিন্তু ইমান মানুহ দেখা নাছিলোঁ কি হিচাপত সেই পেৰামিটাৰটো কি মই নাজানো কিন্তু আজি হয় আমাৰ ভাৰতত মানুহে কিন্তু স্বীকাৰ কৰিছে হয় তাৰকাক কেনেকৈ সন্মান কৰিব লাগে আজি বাংলা চেনেলবিলাকত কৈছে তছলিমা নাছৰিনে লিখিবলৈ বাধ্য হৈ গৈছে যে আসামে লোগৰা দেখিয়ে দিলে মানে শিল্পী মানে কেনেকৈ সন্মান কৰিব লাগে সেইটো বৰ ডাঙৰ কথা আমি বহুত নেতিবাচক কথাৰ মাজতো আমাৰ জাতিটোৱে কিন্তু বহুত ইতিবাচক কথা আমি দেখুৱাই দিছোঁ হয় নহয় তুমি কি কোৱা সেইটো নিশ্চয় সেইটো সঁচাকৈ হয় আৰু গোটেই ভাৰতবৰ্ষ গোটেই পৃথিৱীয়ে দেখা পালে আৰু জুবিনৰ পিছত আমাক অসম চিনি পালে চিনি পালোঁ হয় সেইটো মানে দি থৈ গ'ল আনকি আৰু সেনে চনু নিগমে কি কৈছে যে মই অসমত জন্ম হোৱা হ'লে বহুত সৌভাগ্যৱান হ'লোহেঁতেন গোটেই তেনেকুৱা আৰু সেই কথা চিন্তা অকণমান আকৌ আমি ফালৰি কাটি এই কথা আমি পাতিম এই জাহ্নু বৰুৱাৰ কথা কৈছিলে হেমচন্দ্ৰ দাই জাহ্নু বৰুৱাই অসম সাহিত্য সভা মানে কি জুবিন গাৰ্গে অসম ভাষাটো খুব সচেতন আছিল অসম সাহিত্য সভাত যিটো AXOM XAHITY লিখে এইটোক লৈ তীব্ৰ প্ৰতিবাদ জনাইছিলে আৰু জাহ্নু বৰুৱাই যেনেকে লিখিছিলে তেনেকে তেখেতে SKH লিখিছিলে দন্ত্য অক্ষৰ উচ্চাৰণ আৰু তেওঁ কৈছিলে যে যদি আমি X লিখো তেনেহ'লে অবজাম জাহিত্য যাবা হ'ব ঠিক ইমান সচেতন আছিলে মই জাহ্নু বৰুৱাৰ নামটো সেইকাৰণে সেই জেৰক্স লিখাটো হেৰি কৰিছিলতো এইটো বস্তু ভুল বুলি কৈছিলে আপোনাক তেখেতে বয়ফ্ৰেণ্ড বুলি কি এইটো বয়ফ্ৰেণ্ড নাই যেতিয়া সি আহে আমাৰ কলেজত আহে তেতিয়া গৰিমাও আছিলে গৰিমা তেতিয়া উচ্চতৰ মাধ্যম ইংলিছ হোষ্টেলত থাকে আৰু তেতিয়া মই গান গাওঁ যিহেতু তাত অকণ কটনত গান চান গোৱাৰ কাৰণে হোষ্টেলৰ ছোৱালীবিলাক চিনি পায় বা গৰিমা তেনেকৈ চিনাকি হয় মানে চিনাকি হৈছিলে চিনাকি তেতিয়া কটনত থাকোঁ ভাল লাগে সেই মেমৰিবিলাক এতিয়া মানে খুব ভাবিলে ভাল লাগে তাৰপিছত তেতিয়া মানে হেৰি হ'ল সি যেতিয়া আহে তেতিয়া আমি এডমিনিষ্ট্ৰেটিভ বিল্ডিঙত ফুৰিব যাওঁ ব'লাচোন ভাত চাত খাই হোষ্টেলতে এপাক মাৰি আহোঁ তেতিয়া আচলতে আৰ্টছ বিল্ডিঙত সেই ছোৱালী চাব যোৱা নিচিনা তেতিয়া গৰিমাহঁত থাকে কোনোবা থাকে তেতিয়া গৰিমাক মই এবাৰ চিনাকি কৰিছিলোঁ যে তেতিয়া গৰিমা কোনোবা এটা সাক্ষাতত কৈছোঁ যে আমি দেখোঁ চিন্তাধাৰ লগত আহে চুলি দীঘল নাই তেনেকৈ কোনো চিনাকি নাই তাক চিনি নাপায় তেতিয়া তাৰ ফ্ৰেণ্ড বুলি ক'লে আচলতে কটনত তেতিয়া বহুতেই তাৰ জীৱনীও লিখি দিছে কিতাপ পত্ৰ একেবাৰে 92ৰ পৰা চব 92ৰ পৰাই লগ পোৱা হৈ গ'ল তেতিয়া তাৰ মুখত মই এটা শুনো তেতিয়া হেমচন্দ্ৰ তাত যাওঁ ইয়াত আহিলে মোৰ তাত আহে আৰু
জুডত এটা মানে আমাৰ সেই মেচ এটা আছিলে, তাত তেতিয়া আমাৰ হেৰি থাকে গৌতম চক্ৰৱৰ্তী, ভেদ, সেই ভেদ সেই লগত আৰু দুজন আছে, মই নামটো পাহৰিছোঁ। হয়, এইটো বম্বেত চাউণ্ড নহয়, লগত আৰু দুজনমান আছিলে, সেইকেইটাই তাৰ চিনাকি। আৰু ইপিনে উৎপলদাৰ লগত থাকে আৰু হেৰি যায় ভূপেন দাস ষ্টুডিঅ'ত যায়। আৰু যেতিয়া সেই হামিংটো হাৰ্মনাইজ কৰিলে, কৰাৰ পিছত তেতিয়াই সেই হেৰিয়ে ক'লে, আমাৰ শ্ৰদ্ধাৰ ভূপেনে যে তুমি ভাল গোৱা দেখোন, গান চান কৰিব পাৰা। সেই তাৰপিছতে সেই অনামিকা কৰিছে। আৰু বয়ফ্ৰেণ্ডৰ কথা হ'ল মানে তেতিয়া তাই অকণমান মোক জোকাইছিলেও মানে কলেজত গৰিমাৰ লগত। তেতিয়া তাৰপিছত আৰু সেইটো কথা কওঁ, সেই পিছত একচুৱেলি জুবিনৰ লগত গৰিমা অতি ক্ল'জলি পাই মানে বম্বেতহে পাইছে। তাই গ'লে তাৰ তেনেকুৱা হেৰি নাছিলে। মায়া অনামিকা নহয়, মায়া চাই হোৱাৰ পিছত তাই তেতিয়া চিনাকি হৈছে আৰু তাৰ লগত ভালকৈ। 96ত তেতিয়াই তাই পঢ়িব গৈছিলে। আৰু তেতিয়া মোক জোকোৱা কথাটো সি জানে, জনাৰ কাৰণে কি হয়, তেতিয়া পিছৰ ফালে আৰু মানে মই ষ্টুডিঅ' গ'লেও তেনেকৈ এদিন মানে গৰিমাই ফোন কৰিলে। তেতিয়া মই বহি আছোঁ, তেতিয়া সি কৈছে এই মই কথা পাতি আছোঁ, তোমাৰ আগৰ বয়ফ্ৰেণ্ডটো আহিছে, এনেকৈ মানে জনাইছে। গৰিমাই খুব হাঁহিছে। আৰু এই কথাটো পিছত কি হ'ল, এতিয়া কথাটো মোৰ মনত পৰে, অলপ দুখো লাগে। এতিয়া গৰিমাৰ সেই ঠিক ছিংগাপুৰৰ, তাৰপিছত আমাৰ বন্ধু ওলাই গ'ল আৰু ঠিকে আছে। এই তেতিয়া 14-15 তাৰিখ, 17 তাৰিখে ছিংগাপুৰ গৈছে। তাৰপিছত 14 তাৰিখে মই কিবা এটা কথা মোৰ গান এটা লিখিছিলোঁ গৰিমাই, সেই গানটোৰ কিবা কথা এটাৰ কাৰণে মই ফোন কৰিলোঁ। ফোন কৰি একচুৱেলি মই মিছ কল দিছোঁ। মিছ কল দিওঁ মানে কি, কেতিয়াবা বিজি থাকিব পাৰে, মই সেইকাৰণে কেতিয়াবা মিছ কলো দিওঁ, সময়ত কৰিব। তো গৰিমা ফ্ৰী আছিল, তাৰপিছত লগে মোক কল বেক কৰিছে। তাৰপিছত মোক ক'লে কি হ'ল তুমি মিছ কল দিলা যে? তেতিয়া মই এনে ধেমালি কৈছোঁ, নাই বয়ফ্ৰেণ্ডটো অকল মিছ কলেই দি না তুমি। তাৰপিছত খুব হাঁহিছে আৰু কিমান খোলাকৈ হাঁহিছে আমাৰ কথা বতৰা পাতি। মোৰতো গলি যাব নহয়, কৈছোঁ 17 তাৰিখে গৈছে ছিংগাপুৰ, আমকৈ মই সেইদিনা বোলো লগ পাইছিলোঁ তোমাৰ আগতে, ঠিকে আছে বোলো গৈ আহক দিয়া। আৰু তাই সেই কথাটো আমি খুব ধুনীয়া কথা পাতি খোলাকৈ একদম আগৰ বহুত পাতিলোঁ। পতাৰ পিছতেই শেষ কিজন তাই লাষ্ট তাৰ 3 দিনৰ পিছতে 19 তাৰিখে, 17 তাৰিখে গৈছে এবাৰ, 19 তাৰিখে ঘটনা আছে। আৰু সেই খোলা হাঁহিটো কিজানি মই ফোনত তেতিয়া তাই লাষ্ট চুলি কথা সেই কথাটো মনত পৰিলোঁ অকণ। নহয় গৰিমাৰ তাৰপিছতো তেওঁ ইমানে পকমগ্ন হৈ আছে অঁ যে চকু পানী আজিলৈকে মই এতিয়া সেই হাঁহি চাগে। আৰু তাৰমানে মই যে ক'লোঁ যে মিছ কল, অঁ বহুতেই কৈছে যে ইমান চকু পানী আছেনে, অঁ বহুতেই কৈছে চকু পানী মানে আমি বাট নেদেখাও কথা। গতিকে সেই কথাবিলাক এইটোকে আছে যে আজি আজি ঠিকে আছে। আৰু সেই আগৰ তাই চেহেৰাটো, তাৰ মুখৰ যিটো এটা সেইটো, গতিকে সেই যে কথা পাতিলোঁ, তাৰমানে মই মিছ কল দিছিলোঁ, তাই কল কৰিলে, মই কৈছোঁ এই বয়ফ্ৰেণ্ডে মিছ কলে দিয়ে, সেই কথা খুব হাঁহিলে তাই। আমি কথা পাতিলোঁ, মই গধূলি যাবগৈ আৰু 17 তাৰিখে গৈ আহক। তাৰপিছত 19 তাৰিখে আমাৰ দুখৰ খবৰটো, সেইটো শেষ অধ্যায় আৰু সেই এটা অধ্যায় শেষ হ'ল। গতিকে সেই কথাটো মোৰ মন পৰিলে অকণ বেয়া লাগে তাৰ। আৰু এবাৰ যাওঁতে সি মানে গ'লে, সি খুৱাই লগৰ বন্ধু আহিছিল, তাকে ঘৰলৈ নাযায় আৰু তাকে বহুতবাৰ খুজিছোঁ। আৰু মোকো বহুত গালি পাৰি আছিলে যে তই গান এটা কৰিব লাগে, বৰ এলেহুৱা তই চিপচ। আপোনাৰ প্ৰতি এটা দায়িত্বশীলতা দেখিতে বানৰ কৰি নিশ্চয় হয় আপোনাৰ লগতে দেখিতে সংগীত যাত্ৰাত হয় কৰিছিলে হয় জৰিয়তে। আৰু তেখেতে ৰুণু জুনু বুলি এটা এলবাম অঁ কাৰণে তেখেতে নিৰ্মাণ কৰিছোঁ। অঁ দিগদিগন্তৰ আছিলে লগত, আৰু পুলক নাথে মিউজিক কৰিছিলে। সেইটো আমাৰ এমাহৰ পিছত গোৱাই কথা আছিলে, গাই কৈছে হ'ব যে আমি ভিডিঅ' কৰিম, দুইটা ওলাম। গতিকে গানটো থাকি গ'ল, সেইটো দুখ। তথাপিও তাৰ সেই মৰম ভৰা যিটো গালি আছিলে, কৈছে এটা কিবা এটা সাক্ষাৎকাৰত পাৰ্থতাৰ লগত কৈছে, মই চিন্তা পৰাই গালি পাৰিছে, মোক কৈছে ঘৰৰ পৰা উঠাই আনিম বুলি কৈছে ঘৰৰ পৰা। গতিকে সেইকাৰণে মই সংগীত যিহেতু তাৰ স্মৃতিৰে কৰি গৈ থাকিম যিমান দূৰ পাৰোঁ। সেয়াই আৰু এতিয়া দুখ লাগে, আৰু য'ত আছে ভালে শান্তিতে থাকক। এটা চিৰিয়াছ কথা মই ভাবোঁ দেই, মনত পৰিছে, এতিয়া জানু বৰুৱাৰ কথা ওলাইছে। আমাৰ স্বনামধন্য সাহিত্যিক হোমেন বৰগোহাঁইদেৱে এটা কথা কৈছিলে যে আমি সাহিত্যৰে যি কৰিব পৰা নাই, জানুৱে চিনেমাৰে সেই কাম কৰিলে। তাৰমানে গোটেই পৃথিৱীতে জানু বৰুৱা, বিশেষকৈ হালধীয়া চৰাই বাওধান খাইৰ কথাই কৈছিলে যে হালধীয়া চৰাই বাওধান খাই চিনেমা কৰাৰ কাৰণে অসমীয়া সাহিত্যক গোটেই পৃথিৱীয়ে এটা চিনি পালে বা স্বীকৃতি দিলে। ঠিক তেনেদৰে মই অলপ আগতে কৈছোঁৱেই, মানে সেইটো পুনৰুক্তি হ'ব যে আমি যে অসমীয়া ভাষাই ধ্ৰুপদী মৰ্যাদা পালে, সেই ট্ৰু চেন্সত প্ৰকৃতাৰ্থতেই জুবিনে নিজৰ গানৰ জৰিয়তে অসমীয়া ভাষাটোক ধ্ৰুপদী মৰ্যাদা দিলে, হয়নে? আমেৰিকান বেণ্ডে বজালে, জুবিনৰ গান বুৰ্জ খালিফাত হেৰি হ'ল,
বিভিন্ন গোটেই পৃথিৱীৰ দেশে দেশে আমাৰ গোটেই উত্তৰ পূৰ্বাঞ্চল নহয়, গোটেই ভাৰতৰে প্ৰতিখন ৰাজ্যতে জুবিনৰ মায়াবিনী গানটো নিজৰ নিজৰ ভাষাত অনুবাদ হৈ সেইটো গালে, এটা প্ৰাৰ্থনা সংগীতৰ ৰূপ ল'লে। সি নিজে মই কৈছোঁৱেই যে আমাৰ সেই অনুষ্ঠানটোত কৈছিলে মৰিলে এইটো গান বাজিব, গোটেই পৃথিৱীতেই বাজিলে সেই গানটো। আৰু তাৰ জৰিয়তে যিটো অসমীয়া ভাষাৰ যিটো ঐন্দ্ৰজালিক শক্তি, যিটো ভাষাৰ লালিত্য বুলি কয়, ভাষাৰ কি কালিমা বুলিও কয় নহয়, গতিকে এই শক্তিটো ভাষাৰ কালিকা, এই যিটো কালিকা, কালিমা নহয় চৰি, কালিকা, এই কালিকা লগা শক্তিটো গোটেই পৃথিৱীয়ে গম পালে অসমীয়া ভাষাটো কিমান সমৃদ্ধিশালী, অসমীয়া ভাষাটো কিমান উচ্চ পৰ্যায়ৰ, কিমান সুদিসুৰীয়া ভাষা। এই কথাটো সঁচাকৈ জুবিনে এই প্ৰকৃতাৰ্থতে ধ্ৰুপদী মৰ্যাদা প্ৰদান কৰিলে। মই কথাটো ঠিকে কৈছোনে? তুমি ভালকৈ সেইটো ক'বা। মানে মই ভাবোঁ তেনেকৈ দেই। হয় হয়। আৰু এটা কথা মানে এতিয়া মনত পৰে, তাৰমানে এবাৰ কলেজ পঢ়ি থাকোঁতে তেতিয়া অনামিকা ৰিলিজ দিছে আৰু এনেকুৱা হয়। তাৰপিছত মই চিটি বাছত উঠিলোঁ, উঠোঁতে একদম লাষ্টত সি আৰু তাৰ কাজিন ছিষ্টাৰ এজনী কৈছে মই উঠিলোঁ, ক'ত যোৱা? কৈছে বোলে ইউনিভাৰ্চিটি যাওঁ, এই হেৰি তাইক থৈ আহোঁগৈ বোলে হোষ্টেলত। ব'লা, তাইক লগ পালে ভালে লাগিল, গান চানৰ কথা পাতিব লাগিব, আৰু ইয়াৰ পৰা দূৰ আছে অলপ, চিটি বাছত ঘূৰা অলপ ভাল লাগিব। তাইক থ'লোঁ, থৈ পেলাই আমি ওলাই আহোঁতে এডমিনিষ্ট্ৰেটিভ বিল্ডিঙৰ যিটো সেইখিনিতে জাষ্ট অকণমান 2 ছেকেণ্ডমান ৰৈছে, ৰৈ পেলাই চাই কৈছে মইতো পঢ়া বাদ দি দিলোঁ আৰু, কিন্তু এদিন মই ইউনিভাৰ্চিটিত নপঢ়াকৈ এদিন ডাঙৰ মানুহ হৈ দেখাম। এই কথাটো মোৰ এতিয়াও মানে গানো শিয়ৰি উঠে। এতিয়া সন্ধিয়া সময় আছিলে, এতিয়া ওলাই আহিছোঁ আৰু সেই কথাবিলাক মনত পৰে। আৰু কি হয়, এবাৰ কি হ'ল, তেতিয়া সেই ডিব্ৰুগড়ত প্ৰগ্ৰেম আছে জিতুল্লা আৰু জুবিনৰ। তাৰপিছত মোক ক'ত পালে, কৈছে ওলাবি আৰু, তেতিয়া তই হৈছোগৈ আৰু, ওলাবি যাম। তাৰপিছত ঠিক আছে হ'ব যাম বুলি। তেতিয়া মোবাইল চবাইল নাই, গতিকে হোষ্টেলতে বহি থাকে নে লিখি থৈ যায় কিবা, কেতিয়া লগ পাম এনেকৈ, বা মোক আহিছিল নাথাকিলে। তাৰপিছত সি টিকেট বুক কৰিলে, মিউজিচিয়ানখিনি আগত গৈছে, মুঠতে নাইট ছুপাৰত যাম আৰু। কিন্তু মইতো মানুহটো অলপ মানে লুকুৱাই দিয়া নিচিনাই হ'ল, যোৱাবলৈ তাক নাবলৈ বেয়া হ'ল। সিটো গোটেই আহি হোষ্টেল বিচাৰিছে মোক, ইফালে গৈছে সিফালে গৈছে, ইটো সুধিছে চিন্তা ক'ত, কৈছে দেখা নাই। আৰু মই যাবলৈ মানে তেতিয়া অলপ পঢ়ি থকা ল'লো, হাতত পইচা পাতি গপকৈ নাই, মানে তাত যাব ভাল, অলপ মোৰ ষ্টেজত গ'লে গানো গাব লাগিব, শিকোৱাব। তেতিয়া সেই কথা মই ঘূৰি পিছত মোক লগ পাই খুব গালি পাৰিছে। তাৰমানে তেতিয়া মায়া ৰিলিজ দিছে আৰু সেই ধনী ঘৰত যেতিয়া আকৌ লগ পালোঁ, চালা বিৰাট গালি দিছে, তই নগ'লি আমোক মচোন নহয়, মই এনেকুৱা অলপ অসুবিধা হ'ল, তোক ক'বলৈ বেয়া লাগিল। তো সেই মনত পৰা কথাবিলাক তেনেকৈ এয়া আৰু। কি আমাৰ জু ৰোডৰ কাষৰ দোকানৰ সেই সেই আড্ডা আছিলে। তাত আড্ডা এটা আছিলে, কিন্তু তেতিয়া তাতে অ'পেনলি চবেই ভেদাভেদে গা পা ধুৱে কুঁৱা এটাৰ কিনাৰত, গতিকে সেইটো তাৰ সেইবিলাক কথা নাছিল। মই যে ক'লোঁ আমি একেলগে আছিলোঁ, সেই তেতিয়াও সি কি কৰে, বাৰমুদা পিন্ধে আৰু খালী গাৰে, চাবোন নাথাকে কেতিয়াবা, চাবোন কিনি আনিবলৈ দোকানৰ তলত যায়, হয় বিচাৰি নাপায় বা চাবোন নাথাকিলে দোকানৰ তলত যায়। তেতিয়া তাৰ ওচৰৰ ল'ৰা ছোৱালীবিলাকে গম পালে জুবিন গাৰ্গ এই ঘৰটোত থাকে। নহয়, সেইটো আমি যে একেলগে আছিলোঁ, এই নৱগিৰি ৰোড, নিজৰ পৰা এডজাষ্টেণ্ট আৰু সিফালে আগৰ ফালে, সেই ৰাস্তাটোৰে শেষৰ ফালে, তাৰপিছত ৰেড ক্ৰছৰ ওচৰত। তাৰপিছতে ৰৈ থাকে ল'ৰা ছোৱালীবিলাক, বুজিছে নাই। এই মানে পিছদিনা দেখা পায়, আকৌ সেইটোৱে হয়, কিবা আনিব যায় হঠাৎ, তেনে লগ পাই থাকে। তাৰপিছত এনেকৈ এটা অভ্যাস হ'ল, ল'ৰা ছোৱালীবিলাক এইখিনি সময়ত জুবিন গাৰ্গ আহিব, আমি ৰৈ থাকোঁ, কোনোবা সময়ত দেখিম আৰু। পিছত কি হয় জানো, আমাৰ যে ৱেইটিং ফৰ গডত ৰখি থাকে, কেতিয়াও আৰু নাহে। কোনোবাই না ৰাতি আহি ওলাব, কোনোবাই না একদম ৰাতি নোপোৱাওঁতে সি গুচি যাব, এই ধৰণৰ কথা। মানে সেই কথাবিলাক এতিয়া ভাবি ভাল লাগে আৰু, মানে বৰ হেৰি কথা আছিলে। সেইকাৰণে মাজতো এটা সেই কথাবিলাকে কেতিয়াবা কি হয়, প্ৰগ্ৰেমত যাব লাগে, মোক কয় তই চুটকেছটো লৈ আহিবি, এনেকৈ অটোত যাব লাগে, ক'ত ৰখি আছে, তেনেকৈ 2-3 ঘণ্টা কেতিয়াবা পাৰোঁ, মই গৈ পাওঁতে দেৰি হয়। এবাৰ তেনেকৈ কি হ'ল জানে, এটা ইণ্টাৰেষ্টিং ঘটনা মোৰ মনত পৰিছে এতিয়া। শ্বিলঙত প্ৰগ্ৰেমত গৈছোঁ দেই, ময়ো শ্বিলঙলৈ যোৱা নাই, মোক ক'লে যাবি নি ব'ল, মই গ'লোঁ। সেইদিনাও তেনেকৈ দেৰি হৈছে চুটকেছটো লৈ যাওঁতে, আমি পিছদিনা প্ৰগ্ৰেম আছে, আমি আগদিনাই গৈছোঁ। তেতিয়া সেইটো 94 মানৰ কথা হ'ব দেই, 94 মানৰ কথা হ'ব।
তাৰপিছতে এই নংপুমান পাওঁতে কি হ'ল, গাড়ীখন বেয়া হ'ল। তেতিয়া এখন বাছতেই যায়, বাছ এখনত যায়, চব যায় একেলগে। তেতিয়া এনেকৈ ছেপাৰেটলি যোৱাৰ কথা নাই আৰু। তাৰপিছতে হ'লনে বেয়া, এতিয়া কি কৰিব? তেতিয়া ৰাতি হৈছে, হাত দাঙোতে কোনো নৰখে। এখন ট্ৰাক ৰখিলে, ৰখোতে আমি ট্ৰাকখন পাই পেলাই মানে কি আৰু, তেতিয়া আৰু ট্ৰাকখন পাইছোঁহে বহুত, চবে লাগি মিলি বস্তুবিলাক উঠাই দিলে। বহুত বস্তু থাকে ন, চাউণ্ডৰ বস্তু থাকে আৰু মিউজিচিয়ানৰ বস্তু বহুত থাকে, প্ৰায় 12জনমান মানুহ তেতিয়া। তাৰপিছত ট্ৰাকখনত গৈছোঁ, তাক আগত বহাই দিলোঁ, আমি পিছফালে উঠিলোঁ। ট্ৰাকখন কিহৰ আছিল জানানে? কয়লাৰ ট্ৰাক আছিল। শ্বিলং পাওঁতে পাওঁতে আমি গোটেই মানুহ ক'লা হৈ গৈছোঁ। বিৰাট ইণ্টাৰেষ্টিং কথা এইবিলাক। গতিকে সেই হেৰিবিলাক আমাৰ মনত পৰে, কিছুমান কথা বৰ এতিয়া ভাবি সেইবিলাক বেয়া লাগিলেও বেয়াও লাগে। শতিকাৰ আটাইতকৈ শ্ৰেষ্ঠ অসমীয়াজনৰ লগত আপোনালোকৰ যি মধুৰ সান্নিধ্য, সিও কম গৌৰৱৰ কথা নহয়। তেনেকুৱা কথা আমি এতিয়া সকলোৱে শোকমগ্ন হৈ আছো। তাৰ মাজতো এনেকুৱা বহুত নজনা কথা, বহুতে নাজানে আপোনালোকে ইমান নিবিড় বন্ধুত্ব আছিলে আপোনালোকৰ, আৰু তেওঁলোক নজনা কথা, কয়লাৰ গাড়ীত যোৱা, কুইজ কৰিব যোৱা, বহুত কথাই আজি গম পালোঁ। আশা কৰিছোঁ ৰাইজেও এই নজনা কথাবিলাক জানি ভাল পাব দুয়োগৰাকী প্ৰিয় বন্ধুৰ পৰা। আৰু দুয়োগৰাকী প্ৰিয় বন্ধু হ'লেও প্ৰায় লাইমলাইটত নথকা মানুহ, আৰু গমেই পালে হাইস্কুলীয়া দিনৰ পৰা একেবাৰে মৃত্যুৰ আগলৈকে জুবিন গাৰ্গৰ লগত দুয়োগৰাকী ব্যক্তিয়ে কেনেদৰে নিবিড়ভাৱে জড়িত আছিলে। আৰু আটাইতকৈ শুভাকাংক্ষীসকলৰ ভিতৰত এই দুগৰাকী ব্যক্তি হেমচন্দ্ৰ পাঠক আৰু চিন্তামণি দাস। আশা কৰিছোঁ চিন্তামণিৰে আকৌ গানৰ যাত্ৰা আৰম্ভ কৰিব। জুবিন গাৰ্গৰ কাৰণে আপুনি কৰিব লাগিব, কাৰণ জুবিন গাৰ্গে আপোনাক লৈ বহুত আশা কৰিছিলে। ৰুণু জুনু আধৰুৱা হ'ল, কিন্তু আপুনি নতুনকৈ আৰম্ভ কৰিব লাগিব। আৰু হেমচন্দ্ৰ দায়ো আকৌ জুবিন গাৰ্গৰ এই আদৰ্শটোক কেনেকৈ আকৌ আমি লৈ যাব পাৰোঁ মানুহৰ মাজলৈ। মাত্ৰ আমাৰ এটা বছৰ হোৱাই নাই, আৰু বহুত আমি যুগ তেখেতক জীয়াই ৰাখিব লাগিব, প্ৰজন্মৰ পিছত প্ৰজন্মলৈকে। আৰু দুয়োগৰাকী অতিথি আহিল, জুবিন গাৰ্গৰ প্ৰিয় বন্ধু আহি আমাক বহুত নজনা কথা জনোৱাৰ বাবে দুয়োকে ধন্যবাদ জ্ঞাপন কৰিলোঁ। আশা কৰিছোঁ ইণ্ডিয়া টুডে এনিৰ দৰ্শকে আজি এই যদিও আমি অকণমান আৱেগিকো হৈ আছোঁ, তথাপি ভাবিছোঁ এই বহুত নজনা কথা জুবিন গাৰ্গ সম্পৰ্কে দুই প্ৰিয় বন্ধুৰ পৰা জানিব। কৈশোৰৰ পৰা মৃত্যুৰ আগলৈকে 14 তাৰিখলৈকে যিখিনি কথা হৈছিলে, সেই গোটেই কথাখিনি আজি আপোনালোকক দুই বন্ধুৱে জনালে। চাই থাকিব ইণ্ডিয়া টুডে এনি, অসমৰ যুক্তি তৰ্ক গল্প। আজিলৈকে সামৰিছোঁ, ধন্যবাদ। আবেগ নহয় যুক্তি, কাজিয়া নহয় তৰ্ক, আৰু জীৱন গাথাৰ শালীনাতা চাবলৈ নাপাহৰিব। সত্যতা, বিশ্বাসযোগ্যতা আৰু বৌদ্ধিকতাৰ ভৰসা ইণ্ডিয়া টুডে এনি অসম, প্ৰতিপল স্বদেশৰ প্ৰহৰী।